নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছ 9ৰ চেপ্টাৰটো হৈছে চেপ্টাৰ 13 আৰু চেপ্টাৰটোৰ নাম হৈছে আমি অসুস্থ হওঁ কিয় why do we fall ill মানে আমাৰ অসুস্থতাৰ কথা কোৱা হৈছে আমি কাৰণবোৰ জানিম এই চেপ্টাৰত মূলত আমাৰ কি কি বেমাৰ আছে কেনেকৈ আমাৰ অসুখবিলাক হয় বা স্বাস্থ্য বুলি ক'লে আমি কি বুজো ঠিক আছে আমাৰ নিজৰ দেহৰ ক্ষেত্ৰত আমি ষ্টাডি কৰিম বিশেষকৈ আমাৰ হিউমেন মানুহৰ ক্ষেত্ৰত ওকে হিউমেন এটা মানুহ এটা বিভিন্ন অংগ প্ৰত্যংগৰ দ্বাৰা চলি থাকে বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াবোৰ চলি থাকে সেই হিউমেন বা যিকোনো জীৱৰ মূল যিটো একক আছে আমাৰ মৌলিক একক হৈছে চেল কোষত এই কোষবোৰৰ দ্বাৰা গোটেই শৰীৰৰ বেছিক মৌলিক কাৰ্যবিলাক হৈ থাকে ঠিক আছে আৰু জীৱদেহ এতিয়া লেখা আছে জীৱদেহ হৈছে কিছুমান কোষৰ সমষ্টি আৰু কোষবোৰ কি হয় ৰাসায়নিক পদাৰ্থ যেনে প্ৰটিন কাৰ্বহাইড্ৰেট চৰ্বি লিপিড আদিৰ দ্বাৰা গঠিত আৰু কোষবোৰে কি কৰে এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰে আৰু কিছুমান কোষ আছে কি চলাচল কৰিব নোৱাৰে ঠিক আছে আৰু সেইবোৰে কি মেৰামতি কাৰ্যবিলাক কৰি থাকে এটা কোষৰ যদি কিবা খুন হয় ইনজুৰি হয় আমাৰ হাতত যদি স্কিনত যদি ছাল গুচি যায় তাৰ মেৰামতিখিনি কৰি দিব ঠিক আছে কাটা এইবিলাক বা ইণ্টাৰনেল যদি আমাৰ ডেমেজ হয় ইণ্টাৰনেল আমাৰ ভিতৰত অংগৰ প্ৰত্যংগ যদি কিবা ডেমেজ হয় ইনজুৰি হয় তেতিয়া কি হ'ব মেৰামতি কৰি থাকিব আমাৰ দেহৰ অংগ বা কলাসমূহৰ প্ৰতি মুহূৰ্ততে কিবা নহয় কিবা কাৰ্য সম্পাদন হৈ থাকে এইটো ইম্পৰ্টেণ্ট কথা কিবা নহয় কিবা কাৰ্য কি হয় আমাৰ হাৰ্ট যি আছে আমাৰ হাৰ্টটোৰ পৰা কি হয় আমাৰ গোটেই দেহতে ব্লাডটো ট্ৰেন্সফাৰ হৈ থাকে ঠিক আছে দেহৰ পৰা লাঙৰ পৰা আহে বিশুদ্ধ আমাৰ বায়ুখিনি আৰু তেজৰ লগত এই গোটেই বডিত গুচি যায় ঠিক আছে অক্সিজেন বিলাক আৰু দেহৰ পৰা কি হয় কাৰ্বন ডাই অক্সাইড থকা তেজখিনি লাঙত আহি যায় ঠিক আছে তাৰ পৰা ক'ত যায় হাঁওফাঁওত যায় হাঁওফাঁওৰ পৰা কি হয় আমাৰ নাকেৰে আমি বা মুখেৰে আমি উলিয়াই দিওঁ শ্বাস প্ৰশ্বাসৰ জৰিয়তে এইবিলাক সকলো শ্বাস প্ৰশ্বাস হাঁওফাঁওটোত কি হয় শ্বাস ক্ৰিয়া চলি থাকে আৰু বৃক্ক যি থাকে আমাৰ বৃক্কত কিডনীত আমাৰ দুটা কিডনী থাকে দুফালে এই কিডনী দুটাৰ পৰা কি হয় আমাৰ ৰেচন ক্ৰিয়া কাম ৰেচন ক্ৰিয়া যিবিলাক নাইট্ৰজেনাছ পদাৰ্থ থাকে আমাৰ দেহত ইউৰিয়া সেইবিলাক কি কৰে মূত্ৰ হিচাপে আমাৰ কি দেহৰ পৰা ওলাই দিয়ে ঠিক আছে এই গোটেই বডিতে আমাৰ বিভিন্ন অংগ প্ৰত্যংগবোৰে নিজৰ নিজৰ কাম কৰি থাকে ঠিক আছে কিন্তু যদি আমাৰ হাৰ্টত যদি প্ৰব্লেম হয় তেতিয়া ই তেজ চলাচল নকৰিব তাৰ ফলত কি হ'ব তেজ যদি চলাচল নহয় আমাৰ বডিয়ে অংশবিলাকে অক্সিজেন নাপাব যদি হাৰ্ট এটেক আহে কি হ'ব আমাৰ হাৰ্ট এটেক আহিলে হাৰ্টটো ৰৈ যাব তাৰ ফলত কি হয় ব্ৰেইনে অক্সিজেন নাপাব আমাৰ যি ব্ৰেইন থাকে ইয়াত এই ব্ৰেইনে অক্সিজেন নাপালে কি হ'ব লগে লগে মানুহজন মৃত্যু হ'ব ঠিক আছে ঠিক তেনেকে মগজুৱে ভালদৰে যদি বৃক্কই কাম নকৰে বৃক্কই যদি মূত্ৰ পৰিশ্ৰৱণ নকৰে তেতিয়া কি হ'ব মগজুৱে ভালদৰে চিন্তা নকৰিব ঠিক আছে আমাৰ প্ৰত্যেকটো অংগ দেহৰ হিউমেন এটাৰ লগত নিৰ্ভৰশীল কোনো এটা নিজে চলিব নোৱাৰে ঠিক আছে হিউমেন বডিত তোমালোকে চাই লোৱা every organ is related to each other ঠিক আছে এই গোটেই বডিটো চাও এটো ব্ৰেইন আছে ইয়াত আমাৰ হাওফাও আছে লিভাৰ আছে ঠিক আছে আমাৰ পাকস্থলী আছে কিডনী আছে আমাৰ ষ্টমাকৰ গাট বিলাক সেই আছে আমাৰ ইন্টেষ্টাইন আছে ইয়াত ঠিক আছে ক্ষুদ্ৰান্তৰ বহিতন্ত্ৰ আছে ইয়াত এই প্ৰত্যেকটো অংগ কি কৰে আমাৰ এইটো আমাৰ হাৰ্ট এটা আনটোৰ লগত নিৰ্ভৰশীল ঠিক আছে হাৰ্টৰ পৰা যদি তেজ চলাচল নহয় কি হয় মানে আমাৰ মৃত্যু হৈ যাব হাওফাওৰ পৰা যদি ইয়াত প্ৰব্লেম আহে তেতিয়া বডিটোই অক্সিজেনটো নাপাব ঠিক কৰি হা তেতিয়া এক্সট্ৰা কৰি মানুহজনক অক্সিজেন দিব লাগিব ঠিক আছে লিভাৰৰ সংখ্যা গুৰুত্বপূৰ্ণ
বৃক্কৰ কাম আছে সকলো মানে অংগৰ প্ৰত্যংগৰ যদি পেটে কাম নকৰে তেতিয়া কি হ'ব পেটৰ যদি আমাৰ ষ্টমাকত যদি অসুখ হয় বা ক্ষুদ্ৰান্ত যদি অসুখ হয় তেতিয়া কি হ'ব এপ্টিকালচাৰ হ'ব গেষ্ট্ৰিক এইবিলাক বেমাৰ হ'ব বা পায়খানা ডায়েৰিয়া ডিচেণ্ট্ৰি এইবিলাক হ'ব ঠিক আছে ইয়াত কি থাকে আমাৰ নানান ধৰণৰ বেক্টেৰিয়াবোৰ থাকে ভাল বেক্টেৰিয়া থাকে যি বেক্টেৰিয়াবোৰে কি কৰে আমাৰ খাদ্যবোৰ হজম কৰাত সহায় কৰে ঠিক আছে সো আমাৰ কি হ'ব লাগিব আমাৰ গোটেই বডিটো এটা আনটোৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰত্যেকটো অংগ যদি ঠিকমতে কাম কৰি থাকে তেতিয়া কি হ'ব আমি স্বাস্থ্য বুলি ক'ব পাৰিম আৰু যদি ক'ৰবাত প্ৰব্লেম হয় কোনোবাটো অংগত তেতিয়া কি হ'ব আমাৰ ৰোগ হোৱা বুলি ক'ব লাগিব বেমাৰ আমি সাধাৰণতে বেমাৰ হোৱা বুলি কওঁ ৰোগ বা অসুস্থতা অস্বাস্থ্য স্বাস্থ্য মানে এটা স্বাস্থ্য আৰু ইয়াৰ অৱনতি নেক্সট টপিকটো আছে হেল্থ এণ্ড ইটছ ফেইলাৰ হেল্থ বুলি ক'লে এই গোটেইকেইটা অৰ্গেনে যদি ঠিক ধৰে কাম কৰি থাকে তেতিয়া স্বাস্থ্য ঠিকে আছে আৰু যদি ইয়াত কি হয় ইয়াত ফেইলৰ হয় ধৰি লোৱা হাৰ্টটো ফেইলৰ হ'ল হাৰ্ট এটেক আহিল ঠিক আছে তেতিয়া কি হ'ব অস্বাস্থ্য বা আমাৰ হাৰ্ট ফেইলৰ বুলি কওঁ যে কি হ'ব স্বাস্থ্যৰ ফেইলৰ বা স্বাস্থ্যৰ অৱনতি স্বাস্থ্য শব্দৰ অৰ্থটো কি তোমালোকে জানানে স্বাস্থ্য বুলি ক'লে অকল দেহটো ভাল থকা বুলি বুজায় নেকি এই দেহটো যদি ভালে থাকে সকলো অংগ প্ৰত্যংগ তেতিয়াই স্বাস্থ্য বুলি কোৱা নাযায় বা স্বাস্থ্যৱান বুলি কোৱা নাযায় স্বাস্থ্য বুলি ক'লে মানুহৰ কি হ'ব দেহৰ লগতে মন আৰু পৰিৱেশৰ কথা আছে এজন মানুহে দেহৰ লগতে তাৰ পৰিৱেশৰ কথা আছে ঠিক আছে এজন মানুহক হেলথি বুলি ক'ব লাগিলে তোমালোকে কি ক'ব লাগিব তেওঁৰ স্বাস্থ্যটো কি হ'ব লাগিব দেহটোৰ লগতে কি থাকিব মন ঠিকে থাকিব লাগিব আৰু তেওঁৰ পৰিৱেশটো ঠিক হ'ব লাগিব পৰিৱেশ ঠিক আছে বা সামাজিকভাৱে তেওঁ সুস্থ হ'ব লাগিব তেওঁৰ এজন স্বাস্থ্যৱান মানুহ বুলি ক'লে তেওঁৰ মনটো ঠিক থাকিব লাগিব তেওঁৰ দেহটো ঠিক থাকিব লাগিব আৰু তেওঁৰ লগতে কি থাকিব লাগিব এখন ভাল সামাজিক অৱস্থা থাকিব লাগিব ঠিক আছে তেওঁৰ এটা ভাল সোসাইটিৰ অৱস্থা থাকিব লাগিব তেওঁৰ যদি সোসাইটিৰ লগত কানেকশ্যন নাথাকে বা সম্পৰ্কটো বেয়া হয় তেতিয়া তেওঁক স্বাস্থ্যৱান বুলি কোৱা নাযাব ঠিক আছে এটা ভাল সামাজিক সুসম্পৰ্ক ৰক্ষা কৰি থাকিলে আমাৰ দেহ মন মগজু সকলোবোৰ ঠিক থাকে ঠিক আছে স্বাস্থ্য বুলি ক'লে তোমালোকে লিখিব লাগিব স্বাস্থ্য মানে দৈহিক মানসিক আৰু সুস্থ সামাজিক বাতাবৰণৰ কথা কৈছে এইটো পিকচাৰে বুজায় যে এটা আমাৰ সুস্থ সামাজিক অৱস্থা চলি আছে ইয়াত দেহ মন সকলো ঠিক আছে লগতে এটা সুস্থ সামাজিক অৱস্থা বুজাইছে বাতাবৰণ ঠিক আছে নেক্সট ফিজিকেল এনভাইৰনমেন্ট ফিজিকেল বা ভৌতিক অসমীয়াত ভৌতিক পৰিৱেশ ভৌতিক পৰিৱেশ মানে আমি কি ঠাইত থাকো আমাৰ ওচৰ চুবুৰীয়া অঞ্চল গছ গছনি বা তাৰ পানী তাৰ বায়ুখিনি কেনেহেন পৰিৱেশটো কেনেকুৱা প্ৰাকৃতিক পৰিৱেশটো কেনেকুৱা সেইটোৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে নেচাৰেল আমাৰ যি এনভাইৰনমেন্ট আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে এই পৰিৱেশটো যদি বেয়া হয় কাষত যদি আমাৰ লেতেৰা পৰিৱেশ হয় যদি জাবৰ পেলোৱা ঠাই থাকে তাৰ ওচৰত আমি থাকো সেই ঠাইখিনি কি ওলাব গন্ধ ওলাই থাকে ঠিক আছে তাৰ পৰা আমাৰ কি হ'ব অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হ'ব ঠিক আছে এইবিলাক হৈছে গুড এনভাইৰনমেন্টৰ ছবি যদি আমি এটা বেয়া এনভাইৰনমেন্ট দি দিওঁ ঠিক আছে এনেকুৱা পৰিৱেশৰ লগত আমাৰ বেমাৰ আজাৰৰ বা স্বাস্থ্যৰ বহুত সম্পৰ্ক আছে যদি ওচৰত কল কাৰখানা থাকে তেতিয়া কি হ'ব আমাৰ হাঁওফাঁওৰ অসুখ হ'ব আমি উশাহ নিশাহৰ লগত কষ্ট পাম আমি
তাৰ পৰা বায়ু প্ৰদূষণ হ'ব। যদি এনেকুৱা অৱস্থা আছে তেতিয়া কি হ'ব, পানী প্ৰদূষণ হ'ব। ঠিক আছে, এইবিলাক ঠাইত মানুহে উশাহ নিশাহ ভালকে ল'ব নোৱাৰিব। ঠিক আছে, এই পৰিৱেশটোৰ কথা কোৱা হৈছে। চোৱা, এই পৰিৱেশত কি হ'ব, মানুহৰ তাত থকা ওচৰে পাজৰে থকা বা এই পানী যদি কোনোবাই গ্ৰহণ কৰে, এই লেতেৰা পানী, তেতিয়া মানুহৰ অসুখ হ'ব। সেইটো কথা কোৱা হৈছে ভৌতিক পৰিৱেশৰ কথা। ঠিক আছে, মানুহে সমাজ পাতি বাস কৰে কাৰণে সামাজিক পৰিৱেশ আমাৰ স্বাস্থ্য গঢ়াত ভূমিকা লাভ কৰে। ঠিক আছে, আমি কিছুমান গাঁও পাতি আৰু কিছুমানে নগৰ বা মহানগৰত বাস কৰোঁ। গাঁও, নগৰ বা মহানগৰৰ ভৌতিক পৰিৱেশ নিৰ্ভৰ কৰে এই অঞ্চলৰ সামাজিক পৰিৱেশৰ ওপৰত। ৰাস্তাত যদি আৱৰ্জনা পেলোৱা হয় বা অঞ্চলত, তেতিয়া কি হ'ব, অস্বাস্থ্যকৰ পৰিৱেশ হ'ব। দেখা পালা, সেই বিষয়ে ক'লো তোমালোকক। এনেকুৱা যদি অৱস্থা হয়, এইবোৰ যদি ধুনীয়াকৈ ৰিচাইকেল নকৰা নাযায় বা যদি বেলেগ ঠাইত পেলোৱা নাযায়, যদি এনে প্ৰাকৃতিক পৰিৱেশত পেলাই দিয়া যায় জাবৰ জোথৰবিলাক, তেতিয়া কি হ'ব, ইয়াৰ ওচৰৰ মানুহবিলাকৰ অসুখ বিসুখ বেছি হ'ব। বিশেষকৈ একদম ইয়াত শ্লাম এৰিয়াত থকাখিনি অংশখিনি। ঠিক আছে, নেক্সট আমাৰ টপিকটো হৈছে, নেক্সট লাইনটো হৈছে আমি আমাৰ স্বাস্থ্যৰ কাৰণে আহাৰ খাওঁ আৰু এই আহাৰ বিভিন্ন সংস্থাপনৰ পৰা গ্ৰহণ কৰোঁ। আমি যিবোৰ খাদ্য খাওঁ সেইবিলাক দোকান বা অনুষ্ঠান এইবিলাকৰ পৰা আমি গ্ৰহণ কৰোঁ। গতিকে সংস্থাপনৰ বাবে সুযোগ সুবিধা থাকিব লাগিব। টনকিয়াল অৰ্থনৈতিক অৱস্থা, কৰ্মসংস্থান, ব্যক্তি। এতিয়া ধৰি লোৱা, তোমালোকে যদি খাদ্য গ্ৰহণ কৰিব লাগে, ভাল খাদ্য, তেতিয়া ভাল ঠাইৰ পৰা আনিব লাগিব বা ভাল ঠাইৰ পৰা কিনিব লাগিব। আৰু তাৰ কাৰণে কি হয়, অৰ্থনৈতিক অৱস্থাৰ কথা কোৱা হৈছে। আৰু অৰ্থনৈতিক অৱস্থা যদি থাকিব লাগে, এজন মানুহৰ যদি টকা পইচা থাকিব লাগে, তেতিয়া কি লাগিব, কৰ্মসংস্থান থাকিব লাগিব। আৰু কৰ্মসংস্থান থাকিলে কি হ'ব, তেওঁ তাৰ পৰা পইচা পাব, আৰু পইচা পালে, টকা পালে, তাৰ পৰা কি হ'ব, ভাল খাদ্য খাব পাৰিব। আৰু ভাল খাদ্য খালে ভাল স্বাস্থ্য থাকিব। এই কথাখিনিত, এই যুক্তিখিনিত দেখুওৱা হৈছে। ঠিক আছে, আমি সুখী হবলৈ সুস্বাস্থ্যকৰ অধিকাৰী হ'ব লাগিব। এটা হেপিনেছ বুলি ক'লে, সুখী হ'ব লাগিলে, এজন মানুহে যদি সুখী হ'ব লাগে, তেওঁৰ স্বাস্থ্য ভাল হ'ব লাগিব। তাত বেলেগ কুৱেশ্যনে নাহে, বেলেগ এনচাৰ নাই। স্বাস্থ্য অবিহনে জীৱনত কোনো বেলেগ উপায় নাই সুখী হোৱাৰ। স্বাস্থ্যটো বুলি ক'লে তোমালোকে বুজা দেহ, মন আৰু সামাজিক এটা সুস্থ অৱস্থা। তেওঁৰ সামাজিকভাৱে এটা ছচিয়েল চাৰ্কল থাকিব লাগিব, তেওঁৰ বন্ধু বান্ধৱ থাকিব লাগিব, বা পৰিয়াল বা ৰিলেটিভছৰ লগত তেওঁৰ এটা ভাল সম্পৰ্ক থাকিব লাগিব। তাৰে প্ৰথমটো হৈছে দেহটো। দেহটো যদি আমাৰ ভালে থাকে, তাৰ পৰা কি হ'ব, তেওঁৰ মনটো ভাল হ'ব। আৰু মনটো ভাল হ'লে কি হ'ব, তেওঁ সমাজত মিলিব পাৰিব। ঠিক আছে, আৰু এই গোটেইখিনি ক্ৰিয়া কৰিব তেওঁৰ সুখী হোৱাৰ ক্ষেত্ৰত। সুখ পাব লাগিলে তোমালোকে স্বাস্থ্যৰ বাহিৰে এই তিনিটা অংশ লাগিবই। এটা ভাল দেহ, প্ৰথমতে ভাল দেহ এটা লাগিব, সুস্বাস্থ্যৰ দেহ, য'ত কোনো বেমাৰ আজাৰ নাই। যদিও বেমাৰ আজাৰ আছে, সেইবোৰ ক্ৰনিক নহয়। আমি পাম ক্ৰনিক, বা যি লাগি থাকে, যি বেমাৰ কেতিয়াও শেষ নহয়। ঠিক আছে, যদি স্বাস্থ্য নাথাকে, তেতিয়া মানুহ এজন লেখা আছে সুখী হোৱাটো ইম্পচিবল, অলমষ্ট ইম্পচিবল। ঠিক আছে, নেক্সট আমাৰ টপিকটো হৈছে নিৰোগী আৰু ৰোগমুক্ত মাজত পাৰ্থক্য, ডিষ্টিংচনছ বিটুইন হেল্থি এণ্ড ডিজিজ ফ্ৰী। এতিয়া স্বাস্থ্য বুলি ক'লে তোমালোকে বুজি পালা, দেহ, মন আৰু সামাজিক এটা ভাল অৱস্থা। আৰু ৰোগৰ, এতিয়া স্বাস্থ্য আৰু ৰোগৰ দ্বাৰা কি সূচা হৈছে? স্বাস্থ্য মানে কি, এই তিনিটা ভাল। ৰোগ বুলি ক'লে আমাৰ বেমাৰ বুলি কোৱা হয়, দেহৰ যদি কোনোবা অংশত বেমাৰ হয়। ঠিক আছে, এতিয়া মনৰ যদি ৰোগ হয়, সেইটো কি ক'ব, মানসিক ৰোগ। ঠিক আছে, আৰু দেহৰ ৰোগটো দেহৰ ৰোগ। কোনো এটা নিৰ্দিষ্ট কাৰণত যদি কিবা অশান্তি হয়, সেই অৱস্থাক ৰোগাক্ৰান্ত হয়। ঠিক আছে, আমাৰ যদি পেটত আমাৰ পনীয়া শৌচ হয়, তেতিয়া কি ক'ব, আমাৰ পেটৰ অসুখ হোৱা বুলি ক'ব বা ডায়েৰিয়া হোৱা বুলি ক'ব। ঠিক আছে, যি অংগত অসুখটো হৈছে সেইটো সেই অংগত। মূৰ যদি বিষায়, তেতিয়া কি হ'ব, মূৰত
মূৰ বিষ হোৱা বুলি ক'ব যি অংশত আমাৰ অসুখ হয় বা ৰোগ হয় সেই অংশত আমি তাৰ চিকিৎসা কৰিব লাগিব ঠিক আছে এটা ইণ্টাৰেষ্টিং কথা আছে এজন নৃত্যশিল্পীৰ সুস্বাস্থ্য মানে শৰীৰৰ বিভিন্ন অংগৰ নিৰ্দিষ্ট ভংগীমা সুন্দৰকৈ উপস্থাপন কৰিব পাৰে এতিয়া যদি ডেন্সাৰ হয় ডেন্সাৰ এজনৰ কি হ'ব যদি নৃত্যশিল্পী হয় নৃত্যশিল্পীৰ কি কৰিব এই ভংগীমাবিলাকত দেখিছা তোমালোকে এই ছবিটোত ভাৰত নাট্যমৰ এই ভংগীমাবিলাক যদি তেওঁৰ ধুনীয়াকে দিব নোৱাৰে বা কৰবাত যদি অংগী হাতত যদি কিবা ইনজুৰি হয় বা ভৰিত তেতিয়া কি হ'ব সেইটো তেওঁৰ কাৰণে কি হ'ব অস্বাস্থ্য ঠিক আছে আৰু সেনেকে কণ্ঠশিল্পীৰ বাবে কণ্ঠশিল্পীৰ বাবে ছিংগাৰ এজনৰ বাবে কি হয় ছিংগাৰে যি কণ্ঠৰ দ্বাৰা এই কণ্ঠৰ দ্বাৰা গীত গায় কণ্ঠত যদি তেওঁৰ প্ৰব্লেম হয় তেতিয়া কি কৰিব তেওঁ গান গাব নোৱাৰিব ঠিক আছে আৰু তাৰ কাৰণে কি হ'ব সেইটো তেওঁৰ কাৰণে তেওঁ অসুস্থ বুলি কোৱা যাব নৃত্যশিল্পীৰ ক্ষেত্ৰত যদি ভংগীমা দিব নোৱাৰে তেতিয়া কি হ'ব অস্বাস্থ্য বুলি ক'ব বা অসুস্থ বুলি ক'ব আৰু যদি কণ্ঠশিল্পীৰ ক্ষেত্ৰত যদি তেওঁ গান গাব নোৱাৰে বা কণ্ঠত যদি প্ৰব্লেম হয় তেতিয়া কি হ'ব তেওঁ অসুস্থ বুলি কোৱা যাব চ' মিনিংটো বেলেগ বেলেগ ঠিক আছে সেইটো কোৱা হৈছে এইখিনি কথাত নেক্সট আছে ৰোগ বুলিলে আমি কোনো ব্যক্তিৰ অশান্তিময় বিসংগতিপূৰ্ণ অৱস্থা ক'ব লাগিব ৰোগ বুলি ক'লে তোমালোকে চিম্পুল একদম সহজ ভাষাত কি হ'ব কোনো এজন ব্যক্তিৰ অশান্তিময় বা বিসংগতিপূৰ্ণ অৱস্থা ছিংগাৰ এজনে যদি গান গাব নোৱাৰে গায়ক এজনে তেওঁৰ কাৰণে কি হ'ব এইটো অশান্তিময় পৰিস্থিতি হ'ব ঠিক আছে গান গাব নোৱাৰিলে কি অশান্তিত ভুগিব তাৰ কাৰণে কি হ'ব তেওঁ অসুস্থ বুলি ক'ব ওকে নেক্সট আমাৰ কথাখিনি যাওঁ নেক্সট টপিকটো আছে ৰোগ আৰু ইয়াৰ কাৰকসমূহ ডিজিজ এণ্ড ইটছ কজেছ ৰোগসমূহ কেনেধৰণৰ হোৱাট ডাজ ডিজিজ লুক লাইক ৰোগৰ এই যে ৰোগ পালো আমি ৰোগৰ কাৰকসমূহ কি কি ৰোগৰ এতিয়া ৰোগ কি হয় এটা আমাৰ কি হয় আমাৰ জীৱদেহ এটা বিভিন্ন কলাৰ দ্বাৰা সমষ্টি এটা মানৱ দেহ আমি পাই আহিছো হিউমেন বডিটো বিভিন্ন অংগৰ সমষ্টি হা এই অংগবোৰ কি হয় কলাৰ দ্বাৰা কলাৰ সমষ্টি হিউমেন বডি ঠিক আছে বিভিন্ন অংগ আছে আমাৰ বডি অৰ্গেনছ আছে সেইবোৰ কি হয় বিভিন্ন কলাৰ দ্বাৰা গঠিত আৰু কি হয় এই শৰীৰতন্ত্ৰত ফিজিঅলজিকেল চিষ্টেমত বা অংগতন্ত্ৰত কি হয় প্ৰত্যেকটো অংগৰ কিছুমান বিশেষ অংগৰ দেহৰ অংশ হিচাপে থাকে প্ৰতিটো অংগতন্ত্ৰত কিছুমান বিশেষ অংগ দেহৰ অংশ হিচাপে থাকে এইবোৰে কিছুমান বিশেষ কাৰ্য সম্পাদন কৰে ঠিক আছে পাচন তন্ত্ৰ আছে আমাৰ দেহৰ ঠিক আছে আমাৰ ইয়াত এইটো আছে আমাৰ পাচন তন্ত্ৰ ইয়াৰ পাচন তন্ত্ৰত কি হয় আমাৰ খাদ্য হজম হয় ঠিক আছে আৰু এইটো হৈছে সৰুবিলাক এই দুটা এই হৈছে কিডনী আৰু কিডনীত কি হয় আমাৰ ৰেচন কাৰ্যবিলাক সম্পাদন হয় হাৰ্টৰ পৰা কি হয় এইটো হাৰ্ট গোটেই বডিত আমাৰ তেজটো পাম্প হৈ থাকে তেজটো আৰু তেজৰ দ্বাৰা কি হয় গোটেই বডিত খাদ্য অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবিলাক আনা নিয়া হৈ থাকে ঠিক আছে এনেকৈ বিভিন্ন অংগৰ কিছুমান কাম থাকে সেইখিনি কথা কোৱা আছে ইয়াতে উদাহৰণস্বৰূপে প্ৰাণীৰ পাচন তন্ত্ৰ পাকস্থলী অন্ত্ৰৰ দ্বাৰা গঠিত আৰু ইহঁতৰ কাম হৈছে খাদ্য গ্ৰহণ পাচন ক্ৰিয়া আদি কৰা পেশী কংকাল তন্ত্ৰৰ কাম হৈছে পেশী আৰু অস্থিসমূহক লৈ আৰু পেশীসমূহে কি কয় আমাক বডিটো মুভ কৰাত সহায় কৰে ঠিক আছে পেশী আমাৰ মাংস পেশী বিলাক
সো নেক্সট আছে আমাৰ যেতিয়া অংগ বা অংগতন্ত্ৰত কাৰ্যৰ বিসংগতি আহে অথবা অংগবোৰ যদি অংগবোৰ কি হয় দেহ বিসংগতি আহে অৰ্থাৎ অংগবোৰ দেখাত বিসংগতিপূৰ্ণ হয় তেতিয়া বেমাৰ হৈছে বুলি ধৰিব পাৰি ঠিক আছে ইয়াৰ নিৰ্দিষ্ট এটা আকৃতিও থাকে যদি কিবা এটা আকৃতি সলনি হৈ যায় দেখাত যদি বেলেগ হয় তেতিয়া আমি লক্ষণ কৰিব পাৰো যে এটা সিম্পটমছ হ'ব বা লক্ষণ দেখা যায় যে দেহত বেমাৰ হৈছে আন কিছুমান ধৰি লওক আমাৰ লক্ষণ আছে যদি আমাৰ মূৰৰ কামৰি নহয় কাহ পায়খানা হোৱা ঘাঁ দেহৰ পু জ্বলা আদি হৈছে ৰোগৰ লক্ষণ ঠিক আছে উদাহৰণস্বৰূপে যদি মূৰ কামৰণি হয় তেতিয়া কি কৰিব লাগিব আমাৰ পৰীক্ষাৰ বজাৰ বাবে বা কেতিয়াবা মেনিনজাইটিছৰ বাবে হ'ব পাৰে মূৰৰ বিষ হলে বহুত কাৰণ আছে তাত সেই কাৰণবোৰ আমি ডিস্টিংগুইশ কৰিব লাগিব ঠিক আছে আমাৰ আগফালে মূৰৰ বিষৰ মিনিংটো বেলেগ হ'ব পিছফালে মূৰৰ বিষৰ মিনিংটো বেলেগ হ'ব এইবোৰ আমি ডিস্টিংগুইশ কৰিব জানিব লাগিব বিশেষকৈ ডক্টৰে আমাক সোধে এই বিষয়ত ডক্টৰে লক্ষণৰ ওপৰত ভিত্তি কৰি এটা বেমাৰ চিনাক্ত কৰে ঠিক আছে লক্ষণসমূহৰ পৰা অধিক পৰিমাণে একোটা ৰোগ ধৰা পেলোৱাত সমল যোগায় এই লক্ষণবোৰে বুজাব বেমাৰটো এক্সাক্টলি কি হৈছে টেনচনৰ কাৰণে মূৰ বিষাইছে নে মেনিনজাইটিছ হৈছে মেনিনজাইটিছ এটা বেমাৰ য'ত আমাৰ মেনিংছ আছে আমাৰ ব্ৰেইনৰ এই অংশখিনিত তাত কি হয় ফুলি ধৰে মানে ইনফ্লেমেশ্যন হয় ঠিক আছে বা ইনফেকশ্যন হয় তাতে আৰু তাৰ ফলত কি হয় মূৰৰ বিষ এইবিলাক হয় মূৰ ঘূৰা বা কেতিয়াবা আমাৰ বেছি পৰীক্ষাৰ পঢ়া সময়ত টেনচন ল'লেও কি হয় মূৰৰ বিষ হয় যেতিয়া খং উঠিলেও মূৰৰ বিষ হয় কেতিয়াবা গেষ্ট্ৰিকৰ কাৰণে মূৰৰ বিষ হয় ঠিক আছে কেতিয়াবা চকুৰ ষ্ট্ৰেছ যদি বেছিকে পৰে চকুৰ যদি আমাৰ বেছিকে প্ৰেছাৰ পৰে তেতিয়াও মূৰৰ বিষ হয় সো বিভিন্ন কাৰণ আছে মূৰৰ বিষৰ ঠিক আছে এই কাৰণবোৰ সাধাৰণতে আমি ডক্টৰক সুধি ডক্টৰে লক্ষণবোৰ বুজি উঠি তাক ডায়াগনোচিছ কৰে মানে ৰোগটো চিনাক্ত কৰে কি হৈছে ৰোগ তাৰ পৰা ঔষধ দিয়ে ঠিক আছে সিম্পল নেক্সট আছে আমাৰ টপিক একুইট বা আকস্মিকভাৱে হোৱা বা ক্ৰনিকভাৱে বা দীৰ্ঘম্যাদী আমি ক্ৰনিক শব্দটো আগতে কৈছিলো তোমালোকক ক্ৰনিক হৈছে দীৰ্ঘম্যাদী বেমাৰসমূহ ঠিক আছে দীৰ্ঘম্যাদী বেমাৰ এটা দিয়া আছে এলিফেণ্টিয়াচিছ বেমাৰটো এনেকুৱা তোমালোকে দেখা পাবা ছবিটো চালে বুজিব কি হয় এনেকুৱা হয় ভৰিখন ফুলি ধৰে এই ফুলি ধৰা বেমাৰটো কিয় হয় আমাৰ নিমাটোডছৰ কাৰণে হয় নিমাটোডছ হৈছে আমাৰ ঘূৰণীয়া কৃমি এই ঘূৰণীয়া কৃমিৰ যেতিয়া ইনফেকশ্যন আহি যায় তেতিয়া এনেকে ভেছেলছ বিলাকত যদি ইনফেকশ্যন হয় ঠিক আছে ঘূৰণীয়া কৃমিৰ কাৰণে এই বেমাৰটো হয় এই দেখা পাইছে তোমালোকে এনেকে ফুলি ধৰে এলিফেণ্টিয়াচিছৰ বেমাৰ হলে এইটো কি হয় এবাৰ যদি হৈ যায় বেমাৰটো তাৰপিছত আৰু ঠিক নহয় আৰু সেইকাৰণে কি কৈছে ইয়াত ক্ৰনিক বুলি কৈছে বা দীৰ্ঘম্যাদী আৰু কিছুমান আমাৰ কি হয় আকস্মিকভাৱে হয় যেনেকে তোমালোকৰ কাহ হ'ল বা চৰ্দি লাগিল তাৰপিছত কি হয় চৰ্দি লগাটো ভালো হৈ যায় 3-4 দিন বা এসপ্তাহৰ ভিতৰত এইবোৰ বেমাৰ ভাল হৈ যায় আৰু এইবিলাকক কি কয় একুইট ডিজিজ বুলি কয় একুইট ইলনেছ বা একুইট ডিজিজ আৰু ক্ৰনিক ডিজিজ বুজি পাইছা এটা একুইট মানে কেইদিনমান থাকে তাৰপিছত ভাল হৈ যায় আৰু পুনৰ আগৰ অৱস্থা আহি যায় আৰু কিন্তু এই ক্ৰনিক ডিজিজ হলে তাৰপিছত ভাল নহয় এইটো চিৰজীৱন থাকে আৰু নেক্সট ক্ৰনিক ৰোগ আৰু অসুস্থ স্বাস্থ্য ক্ৰনিক ডিজিজ এণ্ড প'ৰ হেল্থ ক্ৰনিক মানে দীৰ্ঘম্যাদী বেমাৰ বিলাকৰ বিষয়ে আমি চাম ইয়াত ক্ৰনিক বেমাৰ কি হয় শৰীৰত একুইট আৰু ক্ৰনিক ৰোগৰ প্ৰভাৱ বেলেগ বেলেগ হয় বুজি উঠিলো আমি একুইট হলে কি হয় আমাৰ কেইদিনমান পাছত বেমাৰবোৰ ভাল হোৱাৰ পাছত শৰীৰটো আগৰ অৱস্থাত ঘূৰি আহে তাৰ পৰা আকৌ আমাৰ শৰীৰত চেঞ্জ বেছি নাহে কিন্তু ক্ৰনিক হলে তাৰ আমাৰ দেহত বা মানসিকভাৱে বহুত আমাৰ কষ্ট হয় ঠিক আছে দীৰ্ঘম্যাদী বেমাৰে এজন মানুহক মানসিকভাৱে ভাঙি পেলায় ঠিক আছে কাৰণ এই বেমাৰটো ঠিক নহয় আৰু প্ৰত্যেক দিনে এই বেমাৰটো লাগি থাকে বছৰ বছৰ ধৰি তাৰ ফলত কি হয় মানুহজন
মানসিকভাৱে ভাগৰুৱা হৈ পৰে। পাইছা বুজি? ইয়াত লেখা আছে কি হয়, ক্ৰনিক বেমাৰ হলে কি হয়, টিবি হলে টিবি হলে কি হয়, তেতিয়া বছৰ বছৰ ধৰি ইয়াৰ প্ৰভাৱ পৰি থাকে আৰু ইয়াৰ ফলত কি হয়, দেহৰ ওজন হ্ৰাস হয় আৰু সকলো সময়তে ভাগৰুৱা অনুভৱ হয়, মানে উইক ফিল হৈ থাকে দেহত। ঠিক আছে, আৰু এইকুইড ৰোগত কি হয়, কিছুমান আমি ধৰি লোৱা তোমালোকৰ চৰ্দি লাগিল, কেইদিনমান স্কুলত নহাৰ পাছত তাৰপিছত ঠিক হৈ গ'ল। কিন্তু যদি ক্ৰনিক বেমাৰ হয়, ই কি কৰে, ক্লাছত তোমালোকৰ মনোযোগ দিয়াত বাধা দিয়ে, কাৰণ তোমাৰ এটা বেমাৰ লাগি আছে এনি টাইম। আৰু কি হয়, শিক্ষা গ্ৰহণৰ ধাউতি কমাই দিয়ে, পঢ়িব মন কমাই দিয়ে, বা যিকোনো খেলা ধূলা আদি সকলো ক্ষেত্ৰত কি কৰে, ক্ৰনিক বেমাৰ বিলাকে বা দীৰ্ঘম্যাদী লাগি থকা বেমাৰ বিলাকে ডিষ্টাৰ্ব কৰে। ঠিক আছে, মানে একবাৰ লাগা লালা তো লাইফ জিংগা লালা। মানে একবাৰ যদি বেমাৰটো লাগি যায়, জীৱন শেষ, মানে ক্ৰনিক বেমাৰ বিলাক। ঠিক আছে, ৰোগৰ নেক্সট আমাৰ টপিকটো হৈছে ৰোগৰ কাৰকসমূহ বা কজেছ অফ ডিজিজ। বিভিন্ন প্ৰকাৰৰ ৰোগৰ কাৰকসমূহ কেনেকুৱা হ'ব পাৰে। ঠিক আছে, আমি বিভিন্ন ধৰণৰ ৰোগ পালো, এটা আছে আমাৰ একিউট আৰু এটা আছে ক্ৰনিক। নেক্সট আছে আমাৰ কাৰকসমূহ, কি কি কাৰকৰ দ্বাৰা হয়। এটা শিশুৱে যদি ঘনাই শৌচ কৰে, তেতিয়া আমি ধৰিব লাগিব যে এই বেমাৰটো কি হৈছে, ভাইৰাছৰ দ্বাৰা হৈছে। তেনে কিহৰ দ্বাৰা হৈছে আমি জনাটো কিয় দৰকাৰ, কাৰণ তাৰ কাৰণে আমি ঔষধ দিব লাগিব। যদি ভাইৰাছৰ বেমাৰ হৈছে, ভাইৰাছৰ দ্বাৰা বেমাৰ হৈছে, কিন্তু আমি যদি এন্টিবেক্টেৰিয়া দিওঁ, মানে বেক্টেৰিয়া মাৰাৰ কাৰণে ঔষধ দি দিওঁ, তেতিয়া কি হ'ব, বেমাৰটো ভাল নহ'ব। সেইকাৰণে আমি কিহৰ দ্বাৰা বেমাৰটো হৈছে সেইটো জনাটো উচিত। কি হয়, কথা এটা আছে, এটা যুক্তি এটা দিয়া আছে ইয়াত, এটা স্বাস্থ্য বা শিশু এটা সুস্বাস্থ্যৰ নহয়, সেইকাৰণে সেই শিশুটো ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। যদি স্বাস্থ্যৱান নহয়, তেতিয়া কি হয়, দেহটো দুৰ্বল হয়, আৰু দেহটো দুৰ্বল হলে এই বেমাৰ আজাৰৰ লগত যুঁজিব নোৱাৰে, বা বীজাণুৰ লগত ই দেহটোৱে সংক্ৰমতা মানে সৃষ্টি কৰিব নোৱাৰে, ইমিউনিটিটো কম থাকে। ঠিক আছে, আৰু ইয়াত লেখা আছে, স্বাস্থ্য কিয় নাথাকে, পুষ্টি নাপালে বা সুষম আহাৰ নাপালে। খাদ্য যদি ঠিককে নাপায়, প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু আমাৰ চৰ্বিজাতীয় খাদ্য যদি বেলেঞ্চ হৈ নাথাকে দেহত, এটা নিয়মিত পৰিমাণে নাথাকে, তেতিয়া কি হয়, স্বাস্থ্যটো নাথাকে। ঠিক আছে, শিশুটোৱে কি কাৰণে সুষম স্বাস্থ্য পোৱা নাই, ইয়াত কৈছে কাৰণ দিছে দৰিদ্ৰ পৰিয়ালৰ কাৰণে। যদি শিশুটো দৰিদ্ৰ পৰিয়ালৰ হয়, তেতিয়া কি হ'ব, নিশ্চয় খাদ্য মাক দেউতাকে দিব নোৱাৰিব ইমান ধুনীয়া কৰি। ঠিক আছে, সেইকাৰণে কি হ'ব, সুষম পুষ্টি নাপায়, তাৰ ফলত কি হয়, আৰু সেই শিশুৰ বেমাৰ আজাৰ বেছি হ'ব, সেইটো কাৰণ দিয়া হৈছে ইয়াত। নেক্সট কেইটা কৈছে, শিশুটোৱে বিশুদ্ধ পানী পোৱা নাছিল কিয়, কাৰণ কি, বিশুদ্ধ পানী কিয় পোৱা নাছিল, ইয়াত কাৰণ দুটা দিয়া আছে। কাৰণ এই পৰিয়ালৰ দৰিদ্ৰতা, বা তাৰ ফিল্টাৰ চিষ্টেম নাই সেই ঘৰৰ, বা চৰকাৰী জনকল্যাণ সেৱাটো শিশুৱে পোৱা নাই। ঠিক আছে, নেক্সট আছে আমাৰ এটা কাৰণ, ৰোগৰ কাৰক যি আছে আমাৰ, এই কাৰক বিলাক কি হয়, দুটা ভাগত ভাগ কৰা আছে, কিছুমান তাৎক্ষণিক কাৰণ আৰু কিছুমান বৰঙণিমূলক কাৰণ, কন্ট্ৰিবিউটৰী কজেছ। ঠিক আছে, সংক্ৰামক আৰু অসংক্ৰামক কাৰকসমূহ, ইনফেকচিয়াছ এণ্ড নন ইনফেকচিয়াছ কজেছ। কিছুমান বেমাৰ কি হয়, সংক্ৰামক হয়, কিছুমান অসংক্ৰামক হয়। ইনফেকচিয়াছ মানে যি আনৰ পৰা আহে, আন জীৱৰ পৰা আহে, আন মানুহৰ পৰা আহে, সেইটো ইনফেকচিয়াছ। আৰু নন ইনফেকচিয়াছটো মানে নিজৰ দেহতে সৃষ্টি হয়। ঠিক আছে, অসংক্ৰামক বেমাৰ যেনে আমাৰ কি হ'ব, আমাৰ চুগাৰ, ডায়েবেটিছ হ'ব, উচ্চ ৰক্তচাপ, এইবিলাক। আৰু সংক্ৰামক কি হয়, আমাৰ এইডছ হ'ব, ভাইৰেল বিলাক ডিজিজ আছে, আমাৰ যে চৰ্দি কাহ আহে, ইনফ্লুৱেঞ্জা, এইবিলাক সংক্ৰামক ৰোগ। বা এতিয়া বৰ্তমান আমাৰ 2020-21 যি চলি আছে বেমাৰ, COVID-19, এইবিলাক হৈছে ইনফেকচিয়াছ ডিজিজ বা ইনফেকচিয়াছ কজেছৰ পৰা হয়। ঠিক আছে, এবিধ হ'ল
ৰোগ সৃষ্টিকাৰী কাৰকসমূহ দুই ধৰণৰ। ৰোগ সৃষ্টিকাৰী কাৰকসমূহ এবিধ হ'ল সংক্ৰামক অভিকৰ্তা ইনফেকচিয়াছ এজেণ্ট। সংক্ৰামক অভিকৰ্তাৰ ভিতৰত বেছি সংখ্যক হ'ল অণুজীৱ, মাইক্ৰ অৰ্গেনিজম মানে বেক্টেৰিয়া ভাইৰাছ এইবিলাক ইনফেকচিয়াছ এজেণ্ট হয়। যিবিলাক ৰোগ অণুজীৱৰ দ্বাৰা সংক্ৰমণ হয় তাক সংক্ৰামক ৰোগ বুলি কয়, ইনফেকচিয়াছ ডিজিজ। ঠিক আছে, ইনফ্লুৱেঞ্জা আমাৰ ভাইৰেল ডিজিজবিলাক যি আছে COVID-19 এইবিলাক কি হয় সংক্ৰামক ৰোগ। ঠিক আছে, নেক্সট আমাৰ অন্য এক প্ৰকাৰৰ ৰোগ আছে যিবিলাক সংক্ৰামক অভিকৰ্তাৰ দ্বাৰা সংচাৰণ নহয়। ঠিক আছে, এই যদি সংচাৰিত অণুজীৱৰ দ্বাৰা সংচাৰিত নহয় কিছুমান আভ্যন্তৰীণ অসংক্ৰামক অভিকৰ্তা, উদাহৰণস্বৰূপে কেঞ্চাৰ হলে কি হয় আমাৰ দেহত আমাৰ বডিৰ যিটো কোষ থাকে মৃত কোষটো এটা সময়ত মৰি যাব লাগে, কিন্তু কোষটো মৰি নাযায় যদি ইয়াৰ বৃদ্ধি হৈ থাকে তেতিয়া কি হ'ব কেঞ্চাৰ হৈ যায়। ঠিক আছে, এটা কোষ যদি এটা টাইমত এপপ্টচিছ হ'ব লাগে, চেলটো ডেথ হ'ব লাগে, চেলটো ডেথ নহয় যদি ইট কণ্টিনিউছ টু গ্ৰ'থ তেতিয়া যদি কি হয় ইয়াত কেঞ্চাৰ হয় বুলি কয়। ঠিক আছে, কেঞ্চাৰ বিভিন্ন দেহত হ'ব পাৰে, আমাৰ ব্ৰেইন, স্কিন কেঞ্চাৰ, ব্লাড কেঞ্চাৰ। ঠিক আছে, বিভিন্ন আমাৰ য'ত য'ত কোষ আছে তাত আমাৰ কেঞ্চাৰ হ'ব পাৰে। ঠিক আছে, আমাৰ নেক্সট এটা ডিজিজ আছে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, এইবিলাক কি হয় অসংক্ৰামক ৰোগ হয়। ঠিক আছে, নেক্সট টপিক আমাৰ কি আছে, নেক্সট পেপটিক আলচাৰৰ কথা আছে। পেপটিক আলচাৰৰ ক্ষেত্ৰত কি হয়, সেইটো আমাৰ পেটত যদি কি হয় এচিড যদি নিহৰণ বেছিকে হয় তেতিয়া কি হয় আমাৰ পেপটিক আলচাৰ বুলি কয়। আৰু কেতিয়াবা আমাৰ অত্যন্ত মানসিক চাপৰ ক্ষেত্ৰত হয়, যদি বেছি কথা ভাবি থাকো, দুশ্চিন্তা কৰাৰ ক্ষেত্ৰত হয়। ঠিক আছে, টাইমত যদি আমি খানা নাখাওঁ তেতিয়া বা জ্বলা পোৰা খাদ্য বেছি খাওঁ, মছলা দিয়া, তেতিয়া কি হয় পেপটিক আলচাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে। পেপটিক আলচাৰ হলে কি হয় পেটৰ এই যি লাইন থাকে, পেটৰ স্কিনটো থাকে, তাত কি হয় আমাৰ ঘাঁ হৈ যায়, আলচাৰ হয়, খুন হয়, তাৰ ফলত কি হয় আমাৰ পেটৰ বিষ হয়, অসুখ হয় আমাৰ। ঠিক আছে, হেলিকোবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াৰ দ্বাৰা পেপটিক আলচাৰ হয়। এই বেক্টেৰিয়াৰ দ্বাৰা কি হয় হেলিকোবেক্টাৰ পাইলৰিৰ দ্বাৰা আমাৰ পেপটিক আলচাৰ হয় বুলি কোৱা হয়। আৰু ৰোগ বিজ্ঞানী ৰবিন ৱাৰেনে কিছুমান ৰোগীৰ পাকস্থলীৰ তলৰ অংশত কিছুমান বেক্টেৰিয়া দেখা পালে। ঠিক আছে, এই বেক্টেৰিয়াটো কি কৰে পেটৰ পোৰণি সৃষ্টি কৰে, আৰু এই উৎসৰ নমুনা লৈ বেৰী মাৰ্চেলে কিছুমান বেক্টেৰিয়া কৰ্ষণ মাধ্যমত কালচাৰ কৰিছিল, মানে বেক্টেৰিয়াটো বৃদ্ধি কৰি ষ্টাডি কৰিছিল। তাৰ ফলত কি হয় তাৰপিছত কি কৰে এই ৰোগীৰ পাকস্থলীৰ পৰা বেক্টেৰিয়াসমূহ ধ্বংস কৰিছিল, তেতিয়া ৰোগীয়ে আৰোগ্য লাভ কৰিছিল। ঠিক আছে, বেক্টেৰিয়া যেতিয়া মাৰি দিয়া গ'ল এই হেলিকোবেক্টাৰ পাইলৰি, তেতিয়া কি হৈছে ৰোগীয়ে আৰোগ্য লাভ কৰিছিল। আৰোগ্য মানে ৰোগীৰ ৰোগটো নোহোৱা হৈছিল। ঠিক আছে, মানে দেহৰ যিটো পাকস্থলীৰ লাইন আছিল সেইটো হিলিং হৈছিল, মানে পুনৰ ঘূৰি আহিছিল আগৰ অৱস্থালৈ। আৰু এই ৰোগবিলাক কি হয় ক্ৰনিক ৰোগ নহয়। ঠিক আছে, ক্ৰনিক ৰোগ নহয়, মানে একুইট হ'ব, কাৰণ যিহেতু ভাল হৈ গ'ল টাইমত এটা সময়ত। আৰু এন্টিবায়টিকৰ সহায়ত কম সময়ৰ ভিতৰত এই ৰোগ আৰোগ্য লাভ কৰে। চ' কি আমি এন্টিবায়টিক মানে হৈছে আমাৰ এই হেলিকোবেক্টাৰ পাইলৰি, এইটো হৈছে বেক্টেৰিয়া, আৰু এন্টিবায়টিকৰ দ্বাৰা কি হয় ইয়াক মাৰি দিয়া হয়। ঠিক আছে, আৰু তাৰ কাৰণে কি হৈছিল এই ৰবাৰ্ট ৱাৰেনে 2005 চনত নোবেল পুৰস্কাৰ লাভ কৰিছিল। ইণ্টাৰেষ্টিং ডিস্কভাৰী। এটা ইণ্টাৰেষ্টিং কথা আছে, তোমালোকে এটা এণ্টাৰজাৰ্মিনা বুলি এটা সেই আছে, আমাৰ এটা ঔষধ আছে। এণ্টাৰজাৰ্মিনাটো কি হৈছে এটা প্ৰ'বায়টিক। যদি পেটৰ অসুখ হয় সাধাৰণতে সৰু ল'ৰা ছোৱালী বা এডাল্টৰ ক্ষেত্ৰত কি হয় এই এণ্টাৰজাৰ্মিনাই কি কৰে আমাক হেল্প কৰে।
এণ্টাৰজমিনাটো ইণ্টাৰেষ্টিং কথাটো কি হৈছিল, আগৰটো আছিল কি আছিল, এণ্টিবায়টিক আছিল, এইটো হৈছে আমাৰ প্ৰবায়টিক। ঠিক আছে, এণ্টিবায়টিক আছিল, এইটো হৈছে তাৰ অপজিট প্ৰবায়টিক। মানে ইয়াত কি থাকে এণ্টাৰজমিনাত, তোমালোকে চোৱা, ইয়াত এটা বেক্টেৰিয়া থাকে, এই ফাইলছটোত এটা বেক্টেৰিয়া থাকে, সেইকাৰণে ইয়াক প্ৰবায়টিক বুলি কৈছে। সেই বেক্টেৰিয়াটোৰ নাম হৈছে বেচিলাছ ক্লজি। ঠিক আছে, এই বেচিলাছ ক্লজিটো আমি যেতিয়া খাই দিম তেতিয়া কি হ'ব, ওৰেল মুখেৰে যদি আমি খাই দিম তেতিয়া কি হ'ব, আমাৰ পেটৰ অসুখবিলাক ভাল হৈ যাব। ঠিক আছে, পেটৰ যি সমস্যা আছে। এটা আছিল এণ্টিবায়টিক যি বেক্টেৰিয়া মাৰে, আৰু ই কি কৰে, আমি বেক্টেৰিয়াটো যদি খাই দিওঁ তাৰ কি হয়, পেটক আমাক গাট চিষ্টেমত হেল্প কৰে। ঠিক আছে, আমাৰ হজম আদি বা পেটৰ যদি ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি প্ৰব্লেম হৈ থাকে, এইবিলাকক হেল্প কৰে এণ্টাৰজমিনা। ঠিক আছে, এইটো বহুত ফেমাছ ঔষধ হয় আৰু বহুত মানে বেছি এফেক্টিভ, হাইলি এফেক্টিভ বেমাৰ, বহুত কামত আহে। ঠিক আছে, নেক্সট আমাৰ টপিকটো হৈছে সংক্ৰামক ৰোগসমূহ, ইনফেকচিয়াছ ডিজিজ। সংক্ৰামক অভিকৰ্তা, ইনফেকচিয়াছ এজেণ্টছ। ঠিক আছে, ইনফেকচিয়াছ, এটা ভাইৰাছ আমি পাই আহিছোঁ, পানী লগা যদি কমন কল্ড হয়, সেইটো ইনফ্লুৱেঞ্জাৰ দ্বাৰা হয়, আৰু ইনফ্লুৱেঞ্জা হয়, এইবিলাক কি হয়, ভাইৰাছৰ দ্বাৰা হয়। কমন কল্ড, ইনফ্লুৱেঞ্জা আদি কিহৰ দ্বাৰা হয়, ভাইৰাছৰ দ্বাৰা হয়। ঠিক আছে, ডেংগু এইবিলাক কি হয়, ভাইৰাছৰ দ্বাৰা হয়। আৰু বেক্টেৰিয়াৰ পৰা কিছুমান বেমাৰ হয়, যেনেকৈ টাইফইড হয়, কলেৰা হয়, যক্ষ্মা, এনথ্ৰাক্স আদি। যক্ষ্মাৰ ক্ষেত্ৰত, টিবিৰ ক্ষেত্ৰত এনেকুৱা হয়, আমাৰ লাঙত ইনফেকশ্যনটো আহি যায়, তাৰ ফলত কি হয়, কাহ হয়, কাহত কি হয়, তেজ ওলাই আহে। ঠিক আছে, এইকেইটা হৈছে চিমটমছ। কাহত তেজ ওলাই আহে, জ্বৰ উঠে, আমাৰ দেহটো চুৱেটিং হয়, ঘামি থাকে, ফেটিক হয়, ফেটিক মানে ভাগৰ ভাগৰ লাগি থাকে, কঁপনি আহে দেহত, খাব ল'বলৈ ইমান ভোক নালাগে, এইবিলাক এইটো হৈছে টিবিৰ লক্ষণ এইবিলাক। আৰু এইবিলাক যদি হয়, কাহটো যদি বহুত দিন 2 সপ্তাহ 3 সপ্তাহ যদি লাষ্ট কৰি থাকে, চলি থাকে কাহ, কাহত যদি তেজ ওলায়, তেতিয়া বুজা উচিত যে আমাৰ টিবি হৈছে। ঠিক আছে, চ' এইবিলাক কি হয়, টিবিটো আমাৰ বেক্টেৰিয়াৰ দ্বাৰা হয়, টিউবাৰকুলোচিছ। নেক্সট আছে কিছুমান স্কিন ডিজিজ হয়, সেইবিলাক কি হয়, ফাঞ্জাইৰ পৰা হয়, স্কিন ডিজিজ। মেলেৰিয়াটো, কলা জ্বৰ, এইবিলাক কি হয়, আমাৰ আদ্য প্ৰাণী বা প্ৰটোজোৱাৰ পৰা হয়। ঠিক আছে, এইবিলাক কি হয়, মাইক্ৰ অৰ্গেনিজম বিলাক। ঠিক আছে, নেক্সট এলিফেণ্টিয়াচিছ, গোট বেমাৰ পাই আহিছিলো, কৃমিৰ দ্বাৰা হয়, ঘূৰণীয়া কৃমি। ঠিক আছে, এইটো হৈছে ক্ৰনিক ডিজিজ। নেক্সট এইটো চাৰ্চ ভাইৰাছৰ ছবি দেখুওৱা আছে, ষ্টেফাইল'কক্কাই একিন ৰোগ সৃষ্টি কৰা বেমাৰ, টোপনি অহা ৰোগ সৃষ্টি কৰা আদ্য প্ৰাণী, প্ৰটোজোৱাৰ ট্ৰাইপেনচোমাৰ ছবি এইটো। ঠিক আছে, ঘূৰণীয়া কৃমি, এইটো এস্কাৰিছ লুম্ব্ৰিকইডিছৰ ছবি। এইটো নেক্সট আছে কলা জ্বৰ সৃষ্টি কৰা প্ৰটোজোৱা লিছমিনাৰ ছবি, এনেকুৱা পাক খাই থকা যে আছে, চাবুকৰ নিচিনা। ঠিক আছে, আমাৰ নেক্সট কথা এটা আছে ইম্পৰ্টেণ্ট, সকলোবিলাক ভাইৰাছ জীৱিত কোষতহে জীৱিত। এটা ভাইৰাছ এটা থাকিলে কি হয়, ভাইৰাছ এটা আছে বাহিৰত, ঠিক আছে, ভাইৰাছটো যদি বাহিৰত থাকে, বায়ুত আছে, এই বাহিৰত কি হয়, অজীৱিত অৱস্থাত থাকে। ঠিক আছে, ইনএক্টিভ হৈ থাকে। যেতিয়া মানুহৰ সংস্পৰ্শত আহি যায়, জীৱৰ এটা মানুহৰ হোষ্টৰ, ঠিক আছে, হোষ্টৰ বডিত আহিলে কি হয়, যদি হোষ্টটো জীৱিত হৈ থাকে, কি হয়, লগে লগে ই জীৱিত হৈ পৰে, সেইটো কথা কোৱা আছে। পোষক মানে হোষ্ট, পোষক হোষ্ট বডিত আহি গলে কি হয়, ই জীৱিত হৈ পৰে। ভাইৰাছ, বেক্টেৰিয়া আৰু ভেঁকুৰ জাতীয় জীৱবোৰে দ্ৰুত গতিত বংশবৃদ্ধি কৰে, এইবিলাকে কি কৰে, বহুত স্পীড হয় ৰিপ্ৰডাকশ্যনটো তাহাৰ।
নেক্সট এটা ইম্পৰ্টেণ্ট কথা আছে আমাৰ, কিন্তু ভাইৰাছ আৰু বেক্টেৰিয়া একে নহয়। এইটো আমি গম পাইলো, ভাইৰাছ আৰু বেক্টেৰিয়া সম্পূৰ্ণ পৃথক জীৱ। ইয়াৰ ফলত কি হয়, কোনো ঔষধে কোনো এবিধ বেক্টেৰিয়াৰ ওপৰত ক্ৰিয়া কৰিলে, ঠিক আছে, ভাইৰাছ আৰু বেক্টেৰিয়াটো একে নহয়, তাৰে লগতে সকলোবোৰ বেক্টেৰিয়া একে নহয়। বেক্টেৰিয়াৰো ভাগ আছে, এইটো 1 নম্বৰ ষ্ট্ৰেইন, এইটো 2 নম্বৰ ষ্ট্ৰেইন, ঠিক আছে। কোভিড ভাইৰাছৰ ক্ষেত্ৰতো ঠিক তেনেকে আমাৰ যি চলি আছে 2020-21 বৰ্তমান কোভিড-19ৰ বহুতটা ষ্ট্ৰেইন পোৱা গৈছে হা। এই ষ্ট্ৰেইন বিলাক প্ৰত্যেকটো বেলেগ বেলেগ। এটা ষ্ট্ৰেইনৰ বেমাৰে আনটো কামত নাহে। তাৰমানে এইটো যদি পেয়াত ভেকচিন দিয়া হয় এটা ষ্ট্ৰেইনত, এই নম্বৰ ষ্ট্ৰেইনটোত কামত নাহে। চব কেইটা কি হয়, ভাইৰাছ বেলেগ হয়, এটা ঔষধে আনটোত কামত নাহে। ঠিক তেনে বেক্টেৰিয়াৰ ক্ষেত্ৰতো সেই একে। নেক্সট আছে আমাৰ পেনিচিলিনৰ কথা আছে। পেনিচিলিন এটা এন্টিবায়টিক হয়, মানে বেক্টেৰিয়াৰ কিলাৰ হয়। ই কি কৰে, বেক্টেৰিয়া যি থাকে তাৰ কোষবেৰটোৰ গঠনটো বন্ধ কৰি দিয়ে। কোষবেৰ যি থাকে বাহিৰত, বেক্টেৰিয়া আৰু প্লেণ্টছ বিলাকত থাকে কোষবেৰ উদ্ভিদৰ, তাৰ কি হয়, পেনিচিলিনে কি কৰে, তাক সৃষ্টি কৰাৰ প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়ে, এই কোষবেৰটো। আৰু বেক্টেৰিয়া কোষবেৰ সৃষ্টি কৰিব নোৱাৰে, তেতিয়া কি হয়, মানৱ দেহৰ কোষে কোষবেৰ গঠন কৰিব নোৱাৰে, ইয়াক এন্টিবায়টিকে ধ্বংস কৰিব নোৱাৰে। সেইদৰে পেনিচিলিনে যিকোনো বেক্টেৰিয়া ধ্বংস কৰিব পাৰে। ঠিক আছে। নেক্সট আছে আমাৰ, এনেধৰণে বহুতো এন্টিবায়টিক আছে যি মাথোন বেক্টেৰিয়াৰ ওপৰত ক্ৰিয়া কৰাৰ বিপৰীতে বহু প্ৰজাতিৰ বেক্টেৰিয়াৰ ওপৰত, ঠিক আছে। কেতিয়াবা জ্বৰ কাহ হলে কেতিয়াবা আমাৰ এন্টিবায়টিক ৰিকমেণ্ড কৰে ডক্টৰে, ঠিক আছে। সেই এন্টিবায়টিক খাই দিলে কি হয়, নেক্সট দিনা আমাৰ কি হয়, এটা কোৰ্স যি আমাক খাব দিয়ে 5 পৰা 10 দিনৰ, এই কোৰ্সটো খালে কি হয়, আমাৰ পেটৰ অসুখ হৈ যায়। পেটৰ অসুখ এই কাৰণে হয়, কাৰণ আমাৰ যি পাকস্থলীত আমাৰ বেক্টেৰিয়া বিলাক আছে, ভাল বেক্টেৰিয়া খাদ্য হজম কৰা, সেইবিলাকত কি কৰে, সেইবিলাক ভাল বেক্টেৰিয়া বিলাকক এই এন্টিবায়টিকে বেক্টেৰিয়া কিলাৰ্ছবোৰে মাৰি পেলায়, ঠিক আছে। তাৰ ফলত কি হয়, পেটটো ঠিক ধৰণে কাম নকৰে। সেই কাৰণ সেইটো লেখা আছে এইখিনি কথাত, এন্টিবায়টিকে ভাইৰাছৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰে। যেতিয়া আমাৰ সাধাৰণ পানী লগা জ্বৰ হয়, তেতিয়া আমাৰ এন্টিবায়টিক ব্যৱহাৰ কৰিলে আৰোগ্য পোৱা নাযায়। কিন্তু পানী লগা জ্বৰৰ লগতে যদি বেক্টেৰিয়াৰ লগত সংক্ৰমিত হলে, তেতিয়া এন্টিবায়টিকে কামত আহে। এইটো এটা ইণ্টাৰেষ্টিং কথা। অকল তোমাৰ চৰ্দি লাগিলে যদি এন্টিবায়টিক খাই দিয়া, তেতিয়া ভাল নহয়, কাৰণ সেইটো চৰ্দি ভাইৰাছৰ কাৰণেহে লাগে। নেক্সট আমাৰ টপিকটো আছে ৰোগসমূহৰ সংচাৰণ, মানে ৰোগবিলাক কেনেকৈ এটা ঠাইৰ পৰা আনটোলৈ যায়, বা এজনৰ পৰা আনজনলৈ যায়। স্প্ৰেড, হাউ ডাজ ডিজিজ স্প্ৰেড। সংক্ৰামক ৰোগসমূহৰ সংচাৰণ কেনেকৈ হ'ব পাৰে, সেইটো কুৱেশ্যন। কেতিয়াবা কোনো মধ্যৱৰ্তী উপভোগৰ সহায় নোলোৱাকৈ আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ বিয়পে। বিভিন্ন অনুজীৱীয় অভিকৰ্তা মাইক্ৰ'বায়েল এজেণ্টৰ পৰা সাধাৰণতে এজন ব্যক্তিৰ পৰা আন ব্যক্তিলৈ ৰোগ সঞ্চাৰণ হয়, ঠিক আছে। এনেধৰণৰ ৰোগসমূহ কি হয়, সংচাৰণক্ষম ৰোগ বোলে। এতিয়া যদি কুৱেশ্যন আহে কমিউনিকেবল ডিজিজ কি বা সংচাৰণক্ষম ৰোগ কি, তোমালোকে এইবোৰ লিখিব লাগিব এনেকৈ। বিভিন্ন অনুজীৱীয় অভিকৰ্তা বোৰে সাধাৰণ এজন ব্যক্তিৰ পৰা আন এজনলৈ ব্যক্তিলৈ ৰোগ সঞ্চাৰণ কৰে, ঠিক আছে। তেতিয়া সেই ৰোগক কি কব, সঞ্চাৰণক্ষম ৰোগ। নেক্সট আছে আমাৰ এটা কথা, পানী লগা জ্বৰ, নিউমনিয়া, যক্ষ্মা আদি কি হয়, আক্ৰান্ত ব্যক্তিৰ সান্নিধ্যত থাকিলে বা লগত থাকিলে, সান্নিধ্য মানে লগত থাকিলে, কাহৰ বা থুইৰ লগত যদি অহা বীজাণু যদি কণিকা পৰে, তেতিয়া কি হয়, আমাৰ বেমাৰ আজাৰ হ'ব। সেইকাৰণে টিবিৰ পৰা কি হয়, মানে টিবিৰ চিকিৎসা কৰিবলৈ মানুহে ভয় কৰিছিল, ঠিক আছে। যক্ষ্মাৰ ক্ষেত্ৰত কি হয়, যক্ষ্মাৰ যি শুশ্ৰূষা কৰা ব্যক্তি, সাধাৰণতে যক্ষ্মাৰ ক্ষেত্ৰত শুশ্ৰূষা কৰা ব্যক্তিজনো মৰিছিল এনেকৈ আগৰ সময়ত, বহু বছৰ আগতে, মোটামুটি 80, 90, 100 বছৰ আগৰ কথা।
ঠিক আছে, আজিকালি এইবিলাক বহুত নতুন ঔষধ ওলাইছে আমাৰ, তাৰ ফলত চিকিৎসা পদ্ধতি বহুত উন্নত হৈছে, তাৰ ফলত কথা নাই এইটো। নেক্সট আছে আমাৰ পানী লগাৰ পৰা আক্ৰান্ত ব্যক্তিৰ ওচৰত যদি বহি আলাপ কৰা হয়, তেতিয়া কি হয়, আমাৰ নেক্সট দিনা অসুখ হোৱাৰ চান্স থাকে। এতিয়া এটা ছবি দেখুওৱা হৈছে কেনেকৈ ৰোগ সঞ্চালন হয়। বায়ুৰ দ্বাৰা সংচালন হোৱা ৰোগৰ বীজাণু সহজে ধৰিব পৰা যায়। থুক একাৰ পেলালে ই সহজে বায়ুত বিয়পি পৰে। মানুহে যেতিয়া জুম পাতি থকা যায়, তেতিয়া ই সহজে বিয়পি পৰে, এনেকৈয়ে বিয়পি যায়। ঠিক আছে, 2 মিটাৰ 4 মিটাৰ ডাঙৰ কণিকাবিলাক, স্থূল কণিকা, এই ডাঙৰ কণিকাবিলাক কি পৰিব, থুৰ খেকাৰৰ হাঁচি দিলে এই ওচৰত পৰিব। আৰু যি ক্ষুদ্ৰ কণিকা আছে, হাঁচি এটা মাৰিলে যি ক্ষুদ্ৰ কণিকা আছে, সেইবিলাক বহুত দূৰত যাব, মানে 4 মিটাৰ 5 মিটাৰ এনেকৈ। ঠিক আছে, তাৰ কাৰণে কি হয়, আমাৰ যি COVID-19 চলি আছে ভাইৰাছ বেমাৰ আছে, তাৰ কাৰণে আমাৰ কি কৈছে, মাস্ক পিন্ধাৰ কথা কৈছে, যাতে এই বায়ু পৰা আমাৰ কি হয়, এয়াৰ ড্ৰপলেটছ বিলাক আমাৰ শৰীৰত প্ৰৱেশ নকৰে নাকৰ মাজেৰে। ঠিক আছে, অকে। এই COVID-19 যি ভাইৰাছ যি আছে, যাতে আমাৰ দেহত প্ৰৱেশ নকৰে, তাৰ কাৰণে মাস্কটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, এই চিষ্টেমটোত। নেক্সট আছে আমাৰ কলেৰা আদি ৰোগৰ বীজাণু দূষিত পানী খাদ্যৰ দ্বাৰা সংক্ৰমিত হয়। বিভিন্ন প্ৰকাৰেৰে পানী দূষিত হয়। কলেৰা পানী কেনেকৈ দূষিত হয়, কলেৰা বেমাৰ ৰোগীয়ে যেতিয়া শৌচ পেচাব কৰে, সেই যদি পানীৰ লগত মিহলি হয়, আৰু সেই পানী যদি আন এজন ভাল স্বাস্থ্যৰ মানুহে গ্ৰহণ কৰে, সেই বীজাণু, কলেৰাৰ বীজাণু তেওঁৰ গাত সোমাই যাব, আৰু তাৰ ফলত কি হ'ব, তেওঁৰ একে বেমাৰ হৈ যাব, কলেৰা বেমাৰ। আৰু তাৰ ফলত এই বীজাণুৰ লক্ষণ কি হ'ব, ঘনে ঘনে শৌচ কৰা, বমি, এইবিলাক। ঠিক আছে, নেক্সট আছে আমাৰ ইম্পৰ্টেণ্ট অনুজীৱীয় অভিজ্ঞতাৰ দ্বাৰা সঞ্চাৰিত ৰোগ, যেনে চিফিলিছ। চিফিলিছটো আমাৰ কি হয়, সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয়, বা যৌন প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়, আমাৰ এইবিলাক বেমাৰ হয়। এইডছ হয়, যদি আনপ্ৰটেক্টেড সেক্স হয় আমাৰ, তেতিয়া কি হয়, এইডছ বেমাৰ আদি সঞ্চাৰিত হয়। ঠিক আছে, কিন্তু কি হয়, আক্ৰান্ত ব্যক্তি সুস্থ মানুহৰ দেহলৈ স্পৰ্শৰ দ্বাৰা যদি স্কিনত টাচ হয়, তেতিয়া এই বেমাৰটো নাহে। সেইটো স্পৰ্শৰ দ্বাৰা বিয়পিব নোৱাৰে। কিন্তু ভৌতিক স্পৰ্শ যেনে কৰমৰ্দন, খেলা ধূলা আদি কৰিলৈ সঞ্চাৰিত নহয়। কিন্তু অসুৰক্ষিত জনসম্পৰ্ক, ৰক্তদান আদি ক্ষেত্ৰত হ'ব। মাতৃৰ ক্ষেত্ৰত যদি মাতৃৰ এইডছ থাকে, এইডছ বেমাৰ থাকে, তেতিয়া মাতৃৰ পৰা যি বেবীটো হয়, প্লেচেণ্টাৰ জৰিয়তে যে খাদ্য গ্ৰহণ কৰে বা দুগ্ধপান কৰে, তেতিয়া কি হ'ব, বা সন্তানৰো কি হ'ব, এইডছ বেমাৰটো হৈ যাব। ঠিক আছে, নেক্সট আমাৰ এটা কথা আছে ভেক্টৰ বা বাহক। ভেক্টৰবোৰ কি, এতিয়া মহ এটা হৈছে ভেক্টৰ বা বাহক। মহে কি কৰে, মাইকী মহবোৰে মাইকী এনফেলিছ যি বেমাৰ আছে, মেলেৰিয়া বেমাৰটো আনে। ঠিক আছে, আৰু মাইকী মহবোৰে কি বেমাৰ, আমাৰ তেজ শুহে, যাতে তাৰ কণীবিলাক বৃদ্ধি হয় মাইকী মহৰ। ঠিক আছে, তেজত কি থাকে, আমাৰ পুষ্টিকৰ খাদ্য পায়, তাহৈ এগছ বিলাকে মহৰ, চ' সেইকাৰণে মহবিলাকে তেজটো গ্ৰহণ কৰিব আহে। এই তেজ গ্ৰহণ কৰাৰ ফলত যদি আক্ৰান্ত ব্যক্তিৰ পৰা মহটোৱে কামুৰি সুস্থ ব্যক্তিক কামুৰে, তেতিয়া কি হ'ব, তেজৰ আদান প্ৰদান হ'ব, তাৰ ফলত কি হয়, আমাৰ বেমাৰটো আহি যাব, মেলেৰিয়াৰ ক্ষেত্ৰত আহি যাব, বা ডেংগু বা যিকোনো। ঠিক আছে, নেক্সট আছে ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগ আৰু কলাসমূহ, অৰ্গেন স্পেচিফিক এণ্ড টিচু স্পেচিফিক মেনিফেষ্টেশ্যনছ। ৰোগৰ দ্বাৰা আক্ৰান্ত অংগ আৰু কলাসমূহ, এতিয়া ইয়াত কি আছে, আমাৰ কি হয়, একেবাৰে চিম্পল কথাবিলাকে আছে ইয়াত।
যদি উশাহৰ সময়ত নাকৰন্ধতে সোমায় আমাৰ তেতিয়া কি হয় যদি অণুজীৱবিলাক নাকৰন্ধেদি আমাৰ যি উশাহ লওঁ নাকেদি যি ফুটা আছে ৰন্ধ্ৰদি সোমায় তেতিয়া কি হ'ব হাওঁফাওঁক লৈ ডাইৰেক্ট যাব কাৰণ উশাহটো ডাইৰেক্ট আমাৰ হাওঁফাওঁ লৈ যায় ঠিক আছে শ্বাস নলীদি কিছুমান বেক্টেৰিয়া জাতীয় অণুজীৱই কি কৰিব জখম মাৰাত্মক সৃষ্টি কৰিব আমি পাই আহিছো এইটো টিউবাৰকুলোচিছ মুখৰীয়া সময় অহা বেক্টেৰিয়াৰ দ্বাৰা যদি খাদ্যত যদি বেক্টেৰিয়া থাকে কি হ'ব ফুড পয়জনিং হ'ব আমাৰ তেতিয়া কি হ'ব ঠিক আছে পেটৰ অসুখ হ'ব সিম্পলি নেক্সট টাইফয়েড ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া কেতিয়াবা খাদ্য নলী যদি যকৃতত আক্ৰমণ কৰে তেতিয়া কি হ'ব জণ্ডিছ হ'ব ঠিক আছে টাইফয়েড নেক্সট আছে আমাৰ এইচআইভি কি হ'ব আমি পাই আছো যৌন সম্পৰ্কৰ যদি আনপ্ৰটেক্টেড হয় অসুৰক্ষিত হয় যৌন সম্পৰ্ক তেতিয়া কি হ'ব যৌনাংগদি দেহত সোমাই লক্ষিকা বা লিম্ফ গ্ৰন্থিয়েদি গোটেই দেহত আমাৰ কি হ'ব এই ভাইৰাছটো সোমাই যাব তাৰ ফলত কি হ'ব এইডছ হ'লে আমাৰ এইচআইভি বেমাৰ হ'লে এইচআইভি দেহৰ যি ইমিউনিটি থাকে আমাৰ তেতিয়া সেইটো ইমিউনিটি দুৰ্বল হৈ যাব ভাইৰাছৰ কাৰণে ঠিক আছে নেক্সট আছে আমাৰ এলিফেণ্ট জাপানিজ এনকেফেলাইটিছ বেমাৰ কি কৰে এই ভাইৰাছে মগজু আক্ৰমণ কৰে ঠিক আছে আৰু এটা ইণ্টাৰেষ্টিং কথা জাপানিজ এনকেফেলাইটিছৰ ক্ষেত্ৰত ই 5 পৰা 15 দিনৰ ভিতৰত কি হয় আমাৰ চিম্পটমছ বিলাক দেখাব আৰম্ভ কৰে ফেভাৰ্ছ জ্বৰ মূৰৰ বিষ বমি আৰু ইয়াৰ এটা ইণ্টাৰেষ্টিং কথা কি আছে এই ক্ষেত্ৰত কি হয় only 1 in 250 infection develop into এনকেফেলাইটিছ মানে 250টাৰ যদি ইনফেকশন হয় তাৰে এজনৰ ব্যক্তিহে কি কৰিব এনকেফেলাইটিছৰ চিম্পটমছ বিলাক দেখাব বাকি বিলাক কি হয় এচিম্পটমেটিক হয় এজনহে 250ৰ এনকেফেলাইটিছৰ চিম্পটমছ বিলাক দেখাব বা ডেভেলপ ইনটু এনকেফেলাইটিছ ডিজিজ জাপানিজ এনকেফেলাইটিছ বেমাৰটো বহুত ডেঞ্জাৰ হয় আচলতে তাত ব্যক্তিজনৰ মৃত্যু হয় বহুত ডেঞ্জাৰ ঠিক আছে নেক্সট আছে আমাৰ ৰোগৰ আক্ৰান্ত নিৰ্ভৰ কৰে দেহত সংক্ৰমণ হোৱা অণুজীৱৰ ওপৰত কিমান পৰিমাণৰ ভাইৰাছ বা বেক্টেৰিয়া আমাৰ দেহত সোমাইছে তাৰ লগত ইন্টেনচিটিৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে যদি দেহত বেছিকে আমাৰ ভাইৰাছ বা বেক্টেৰিয়া সোমাইছে তেতিয়া বেমাৰটো বেছি তীব্ৰ হ'ব সিম্পল সেইটো কথাই ইয়াত কোৱা আছে যদি কম আছে ভাইৰাছ তেতিয়া আমাৰ বেমাৰ আজাৰ একদম কম হ'ব বা নহ'ব পাৰে ঠিক আছে সেইটো কি নিৰ্ভৰ কৰিব দেহত অসংক্ৰমিতা মানে সংক্ৰমণ নোহোৱাকৈ ৰাখিব পৰা ইমিউনিটিৰ ওপৰত যদি ইমিউনিটি ষ্ট্ৰং আছে তেতিয়া কি হ'ব দেহত বেমাৰ আজাৰ নহ'ব আৰু ইমিউনিটি দেহক প্ৰটেক্ট কৰিব ঠিক আছে নেক্সট আছে আমাৰ চিকিৎসা নীতি প্ৰিন্সিপলছ অফ ট্ৰিটমেণ্ট চিকিৎসা নীতিৰ ক্ষেত্ৰত কি হ'ব আমাৰ প্ৰথম পদ্ধতিটো হৈছে চিকিৎসাৰ ক্ষেত্ৰত ৰোগৰ লক্ষণসমূহ লোৱা ডক্টৰে প্ৰথম কি কৰিব ৰোগৰ লক্ষণসমূহ ষ্টাডি কৰিব লক্ষণসমূহ অনুযায়ী কি লক্ষণ চাই কি কৰিব এইকেইটা লক্ষণ আছে বমি জ্বৰ মূৰৰ বিষ এইবিলাক কপি উঠা জ্বৰ এইবিলাক যদি ঠাণ্ডা লগা এইবিলাক যদি লক্ষণ থাকে তেতিয়া কি হ'ব মানুহজনৰ মেলেৰিয়া হৈছে আৰু মেলেৰিয়াৰ কাৰণে কি দিব তেওঁ ঔষধ ক্লৰকুইন ঠিক আছে যদি তেওঁৰ কি হয় আমাৰ সঘনাই শৌচ হৈ আছে তেতিয়া কি হ'ব আমাৰ ডায়েৰিয়া বা ডিচেন্ট্ৰি হৈছে তাৰ ঔষধ দিব ঠিক আছে এইটো কথাই কোৱা আছে কিন্তু এটা কথা আছে ইয়াত এই প্ৰক্ৰিয়াৰ চিকিৎসা কৰিলে ৰোগৰ বীজাণু আঁতৰ নহ'ব আৰু সম্পূৰ্ণ নিৰাময় নহ'ব সেইকাৰণে ৰোগৰ বীজাণু ধ্বংস কৰাৰ প্ৰয়োজন বীজাণু ধ্বংস কেনেকৈ কৰিব পাৰি আমি আগতে পঢ়ি আহিছো যে অণুজীৱসমূহে বিভিন্ন প্ৰকাৰৰ যেনে বেক্টেৰিয়া ভাইৰাছ ভেক্টৰ আদি কি হয় আদ্য প্ৰাণুসমূহে কি হয় আমাৰ বেমাৰ আজাৰ সৃষ্টি কৰে ডিজিজ কজিং মাইক্ৰ'অৰ্গানিজম
ঠিক আছে ভাইৰাছ এইটো হৈছে আমাৰ ফানজাই ভেঁকুৰ প্যাৰাসাইটস বেক্টেৰিয়া এইবিলাকে কি আমাৰ বেমাৰ আজাৰ সৃষ্টি কৰে বেক্টেৰিয়াৰ পৰা আমাৰ যে খাদ্য যদি বেক্টেৰিয়া সোমাই যায় কি হ'ব আমাৰ ফুড পয়জনিং হ'ব খাদ্য বিষক্ৰিয়া হ'ব ভাইৰাছৰ পৰা কি হ'ব চৰ্দি লাগিব কমন কোল্ড বেক্টেৰিয়া বা আমাৰ ডিঙিত ষ্ট্ৰেপ থ্ৰট হ'ব ফ্লু ভাইৰাছৰ কাৰণে ফ্লু হ'ব আমাৰ ঠিক আছে ফানজাইৰ কাৰণে কি হ'ব এথলিটছ ফুড হ'ব ভেঁকুৰৰ কাৰণে কি হয় ভৰিত এটা আমাৰ বেমাৰ এটা হয় এথলিটছ ফুড বুলি কয় কি হয় ভৰিৰ ছালটো ছিঙি ছিঙি যায় থাকে ঠিক আছে প্ৰটোজোৱা এইবিলাকৰ কি হয় মেলেৰিয়া হ'ব ঠিক আছে ভাইৰাছৰ কাৰণে কি হয় মিজিলছ হয় চিকেন পক্স বৰাই চিকেন পক্স দুটা আছে নেক্সট আছে আমাৰ কি কথা আছে কিছু নিজস্ব কিছুমান জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া আছে আৰু কি হয় ভাইৰাছ ভেঁকুৰ এইবিলাকৰ যদি জীৱন প্ৰক্ৰিয়া আমিতো বন্ধ কৰি দিওঁ তাহাৰ মৃত্যু হ'ব আৰু তাৰ কাৰণে কি কৰিব লাগিব আমি ঔষধ মানে ড্ৰাগছ ইউজ কৰিব লাগিব ঠিক আছে ভাইৰাছ মৰাৰ কাৰণে বেলেগ ঔষধ ভেঁকুৰৰ কাৰণে বেলেগ ঔষধ বা প্ৰটোজোৱা মৰাৰ কাৰণে বেলেগ ঔষধ ঠিক আছে এইখিনি কথা আছে ইয়াত বেক্টেৰিয়া প্ৰতিৰোধী ঔষধ কয় ভাইৰাছ প্ৰতিৰোধী ঔষধ তৈয়াৰ কৰা টান এইটো এটা ইণ্টাৰেষ্টিং কথা কি হয় আমাৰ ভাইৰাছৰ কাৰণে ঔষধটো অলপ পাৱাটো টান কামত পটকৰি নাহে কিন্তু বেক্টেৰিয়াৰ ক্ষেত্ৰত বা এন্টিফাংগেল ডিজিজ মানে মেডিচিন পোৱা যায় ঠিক আছে কিন্তু এন্টিভাইৰাল মানে ড্ৰাগছ বিলাক তৈয়াৰ কৰাটো টান ঠিক আছে কাৰণ কি ভাইৰাছসমূহৰ কম পৰিমাণে নিজস্ব জীৱন প্ৰক্ৰিয়া আছে কাৰণ কি কৰে ই যেতিয়া হোষ্টত আহে পোষকত আহে তেতিয়া কি কৰে তাৰ দেহত তেতিয়া আমাৰ দেহৰ জৈৱ ৰাসায়নিক পদাৰ্থসমূহ ভাইৰাছৰ জীৱন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে আৰু ইয়াৰ গ্ৰোথ মানে কি হয় বংশ বৃদ্ধি ইমান স্পীড হয় ভাইৰাছৰ ক্ষেত্ৰত তাৰমানে ইয়াক মাৰি অনাটো সহজ নহয় এইবিলাক কাৰণতে কি হয় এইটো ভাইৰাছ প্ৰতিৰোধী ঔষধটো তৈয়াৰ কৰাটো কঠিন আৰু ভাইৰাছ প্ৰতিৰোধী ঔষধে ভাইৰাছৰ ওপৰত বিশেষভাৱে ক্ৰিয়া কৰিব নোৱাৰে তৎসত্ত্বেও এতিয়া কিছুমান প্ৰমাণী ভাইৰাছ প্ৰতিৰোধী ঔষধ পোৱা হৈছে যেনে HIV ক্ষেত্ৰত কি হয় ভাইৰাছৰ ক্ৰিয়াটো নিয়ন্ত্ৰণত ৰাখে বা ইমিউনিটিটো আমাৰ ষ্ট্ৰং কৰি ৰাখে দেহাত বা আচলতে মানুহজনৰ লাইফটো লং কৰে ঠিক আছে যাৰ এইডছ আছে লাইফটো প্ৰলং কৰে বৃদ্ধি কৰে জীৱনটো বৃদ্ধি কৰে সেইকাৰণে কি হয় কিছুমান এন্টিভাইৰেল ড্ৰাগছ পোৱা যায় এতিয়া বৰ্তমান নেক্সট আছে আমাৰ টপিক ৰোগ নিবাৰণৰ নীতি প্ৰিন্সিপলছ অফ প্ৰিভেনশ্যন ঠিক আছে এতিয়া ৰোগৰ বিষয়ে পঢ়িলো ঠিক আছে ৰোগৰ চিকিৎসা নীতিৰ বিষয়ে পঢ়িলো কেনেকে ঔষধে কাম কৰে বা কেনেকে স্পেচিফিক আমি ঔষধ ব্যৱহাৰ কৰিব লাগিব লক্ষণবিলাক চাই তাৰপিছত নেক্সট আছে প্ৰিভেনশ্যন এটা আমাৰ ফেমাছ এটা সেইং আছে কথা আছে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ ঠিক আছে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ কি মানে প্ৰিভেনশ্যন মানে নিবাৰণটো চিকিৎসাতকে বেছি বেটাৰ বহুত ভাল বেমাৰটো নোহোৱা কৰি ৰখাটো বেছি বেটাৰ বেমাৰটো হোৱাৰ পাছত চিকিৎসা কৰাত কৰে ঠিক আছে সেইকাৰণে কি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ মানে চিকিৎসা কৰা বা শুশ্ৰূষা কৰা এতিয়া সংক্ৰামক ৰোগ নিবাৰণৰ ক্ষেত্ৰত 3 প্ৰকাৰৰ সীমাবদ্ধতা আছে 3 টাইপছ লিমিটেশ্যন 3টা আছে আমাৰ সীমাবদ্ধতা প্ৰথমটো হৈছে কি সংক্ৰামক ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ শৰীৰ ক্ৰিয়াৰ যথেষ্ট ক্ষতি হয় তাক সোনকালে ঘূৰাই আনিব পৰা নাযায় ঠিক আছে যে বেমাৰ হ'ল সংক্ৰামক আমাৰ কি হয় মেলেৰিয়া বা COVID-19 হ'ল তাৰ ফলত কি হয় বেমাৰটো দেহটো কি হয় বহুত ক্ষতি হয় আৰু ইট টেক্স টাইম টু হিল দেহাটো আগৰ সুস্থ হবৰ কাৰণে টাইম লাগে দ্বিতীয় কাৰণটো হৈছে চিকিৎসা কেতিয়াবা খুব দীঘলীয়া হয় ইট টেক্স উইকছ মান্থছ বহুত মাহ লাগি যায় কেতিয়াবা সপ্তাহ লাগি যায়
দেহাটো চিকিৎসা কৰি থাকোঁতে ঔষধ পালেও ৰোগীয়ে সহজে সুস্থ হৈ নুঠে আৰু বহুত দিন ধৰি শয্যাগত অৱস্থাত থাকে ঠিক আছে বেড ৰেষ্টত থাকিব লাগে তৃতীয় কাৰণটো হৈছে মানে লিমিটেশ্যনটো হৈছে সংক্ৰামক ৰোগৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ পৰা আন সুস্থ ব্যক্তিলৈ সংচাৰণ হয় ঠিক আছে সংক্ৰামক বেমাৰৰ আন এটা কথাটো হৈছে তেনে আমি প্ৰিভেনশ্যন কৰাৰ কি বাধা আছে এইকেইটা এই বাধাটো হৈছে এই সংক্ৰামক ৰোগ কাৰণে ই এজন ব্যক্তিৰ পৰা সুস্থৰ পৰা আন এজন ব্যক্তিলৈ যায় এজন অসুস্থ ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ যায় আৰু এই সুস্থ ব্যক্তিৰ পৰা যেতিয়া অসুস্থ হৈ যাব সি আন এজন সুস্থ ব্যক্তিক অসুস্থ কৰিব চ' এই এটা চাইকেল আৰম্ভ হৈছে চেইন চিষ্টেম ঠিক আছে ৰোগ নিবাৰণ কেনেকৈ কৰিব পাৰি দুটা প্ৰক্ৰিয়া দিয়া আছে ইয়াত ঠিক আছে ৰোগ নিবাৰণ কেনেকৈ কৰিব পাৰি সেইটো দুটা প্ৰক্ৰিয়া দিয়া আছে এটা হৈছে সাধাৰণ প্ৰক্ৰিয়া আনটো হৈছে বিশেষ প্ৰক্ৰিয়া সাধাৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি হ'ব এটা উদাহৰণ দিয়া আছে এটা বায়বীয় জীৱসমূহ সংচাৰণ হ'ব নোৱাৰাকৈ মানুহৰ অত্যাধিক সৰবৰাহ থকা ঠাইৰ পৰা বিৰত থাকিব লাগে ঠিক আছে মানুহ য'ত লগ লাগি আছে তাৰ পৰা দূৰত থাকিব লাগে মানে ছ'চিয়েল ডিষ্টেন্সিং ঠিক আছে ছ'চিয়েল ডিষ্টেন্সিং এটাৰ পৰা সামাজিক দূৰত্বীকৰণ সামাজিক দূৰত্ব ঠিক আছে এই সামাজিক দূৰত্ব মানে মানুহৰ মাজত যি জুম লাগিব নালাগে কাৰণ জুম লাগিলে কি হয় যদি জুম লাগি থাকে এনেকে এটাৰ পৰা আনটোলৈ বেমাৰ স্প্ৰেড হ'ব ঠিক আছে সেইটো এটা উপায় দিয়া আছে সেইটো হৈছে সাধাৰণ প্ৰক্ৰিয়া এইবিলাক নেক্সট আছে আমাৰ ক্লিন এনভাইৰনমেন্ট পৰিষ্কাৰ পৰিৱেশ যদি পৰিৱেশটো পৰিষ্কাৰ হৈ থাকে ঠিক আছে পৰিৱেশ পৰিষ্কাৰ হৈ থাকিলে কি হয় বেমাৰ আজাৰটো সৃষ্টি নহব ধৰি লোৱা যদি ছবি এটা দেখোন যদি পৰিৱেশটো লেতেৰা হৈ থাকে ইয়াত কি হ'ব মেলেৰিয়া সৃষ্টি হ'ব মেলেৰিয়া মহ কণী পাৰিব ইয়াত আৰু তাৰ ফলত কি হ'ব আমাৰ তাত থকা মানুহৰ মেলেৰিয়া অসুখ হ'ব বা তাত কলেৰা বেমাৰ হ'ব এইবিলাক বা বেক্টেৰিয়েল ফুড পয়জনিং বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে তো সেইকাৰণে কি হ'ব ক্লিন এনভাইৰনমেন্ট ইজ নেচেচাৰী ফৰ গুড হেল্থ বা প্ৰিভেনশ্যনত মানে ৰোগ নিবাৰণৰ কাৰণে কি লাগিব আমাক য'ত মানুহ বেছিকে থাকে তাৰ পৰা দূৰত থাকিব লাগিব ঠিক আছে বেমাৰ নোহোৱাৰ কাৰণে বিশুদ্ধ পানী খাব লাগিব পৰিৱেশটো চাফা হৈ থাকিব লাগিব ঠিক আছে এইবিলাক হৈছে সাধাৰণ প্ৰক্ৰিয়া নেক্সট এটা আছে আমাৰ ইমিউন চিষ্টেম যি আছে তাক নিজৰ আমাৰ দেহৰ এটা ইমিউন চিষ্টেম আছে বা ইমিউন চিষ্টেমৰ অসমীয়া আছে অসংক্ৰাম্য তন্ত্ৰ কি হয় আমাৰ দেহৰ বডিটোত তেজত কি থাকে এটা ইমিউন চিষ্টেম থাকে তাৰ ফলত কি হয় আমাৰ যেতিয়া ভাইৰাছ বেক্টেৰিয়া বা ফাংগাই এইবিলাক সোমাই যায় মাইক্ৰ অৰ্গেনিজম বিলাক তেতিয়া কি লগে লগে কি কৰে আমাৰ সেইবোৰে ধ্বংস কৰি পেলায় ইমিউনিটিটোৱে আমাক প্ৰটেক্ট কৰি ৰাখে ঠিক আছে যদি ইমিউনিটিটো আমাৰ ষ্ট্ৰং নহয় তেতিয়া বেমাৰটো পটাপট হৈ থাকিব ঠিক আছে জলদি আমাৰ বেমাৰ হৈ থাকিব ঠিক আছে নেক্সট টপিকটো হৈছে আমাৰ ইম্পৰ্টেণ্ট কথা শক্তিশালী অসংক্ৰাম্য তন্ত্ৰৰ বাবে সুস্বাস্থ্যৰ অতি প্ৰয়োজন যদি ইমিউন চিষ্টেম আমাৰ ষ্ট্ৰং থাকিব লাগে এই ইমিউন চিষ্টেম তাৰ কাৰণে কি আমাৰ স্বাস্থ্য গোটেই বডিটো আমাৰ হোল বডি মাষ্ট বি হেল্থি it should be healthy so that immune system can work better ঠিক আছে আমাৰ ইমিউন চিষ্টেম যদি ভালকে কাম কৰিব লাগে গোটেই বডিটো ঠিক থাকিব লাগিব আৰু বডি ঠিক থাকিবৰ কাৰণে কি লাগিব আমাক সুষম পুষ্টি লাগিব খাদ্যটো ঠিক থাকিব লাগিব সেইটো আমি পাই আহিছো আগতে নেক্সট এটা আমাৰ ইম্পৰ্টেণ্ট কথা আছে এইটো আমি পাই আহিলো এইবিলাক সাধাৰণ প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি ৰোগবিলাক প্ৰিভেন্ট কৰিব পাৰো নিবাৰণ কৰিব পাৰো
বিশেষ পদ্ধতি কি আছে সেই বিশেষ পদ্ধতিও বেলেগ নহয় এইটো হৈছে ভেকচিনেশ্যন চিতাকৰণ ভেকচিনেশ্যন ঠিক আছে এই বিশেষ পদ্ধতিবিলাক হৈছে অনুজীৱৰ পৰা আক্ৰমণলৈ যুঁজ দিব পৰা দেহৰ অসংক্ৰাম্য তন্ত্ৰৰ লগত জড়িত আছে ইমিউন চিষ্টেমৰ লগত জড়িত আছে বিশ্বত বৰাই স্মল পক্স বীজাণু বিচাৰি পোৱা নাযায় বৰ্তমান কিন্তু 100 বছৰ আগতে কি হয় এই বীজাণুৰ দ্বাৰা মহামাৰী হৈছিল পেণ্ডেমিক হৈছিল ঠিক আছে এটা কোভিড-19 ৰ কাৰণে যি পেণ্ডেমিক হৈ আছে পৃথিৱীৰ লাখ লাখ মানুহ মৰি আছে ঠিক আছে ঠিক তেনেকে স্মল পক্সৰ কাৰণে বহুত মানুহ মৰিছিল নেক্সট আছে আমাৰ টপিক কথাখিনি কি হয় এনে ক্ষেত্ৰত প্ৰথমবাৰৰ আক্ৰমণৰ সময়ত কি হয় আমাৰ যদি এবাৰ স্মল পক্সে আক্ৰমণ কৰে তেতিয়া কি হয় যদি বাচি যায় মানুহজন কি হয় তেওঁ এটা দেহত কি হয় অসংক্ৰাম্যতা গঢ়ি উঠে তেতিয়া কি হয় প্ৰথমবাৰত যদি অসংক্ৰাম্যতা গঢ়ি উঠে দ্বিতীয়বাৰ হলে তেতিয়া কি হয় তেওঁ ক্ৰিয়া নকৰে দেহত তেতিয়া ইয়াৰ বিপৰীতে অসংক্ৰাম্য প্ৰক্ৰিয়া ইয়াক ধ্বংস কৰিব ঠিক আছে ইমিউন সিস্টেমে আমাৰ ইয়াক ধ্বংস কৰি দিব এই অসংক্ৰাম্যকৰণ পদ্ধতিটো কি চাই ললে লাগে পৰম্পৰাগত ভাৰতীয় বা চীনা চিকিৎসাত কি কৰিছিল আমাৰ যেতিয়া আমাৰ বৰাই হৈছিল তাৰ লগত সুস্থ মানুহ এজনক কি হয় গাত খৰি দিছিল তেতিয়া কি হয় এই অসুস্থ মানুহৰ পৰা ইয়াত সুস্থ মানুহৰ লগত কি হৈছিল তাৰমানে ইয়াত গুণটো আহি গৈছিল মানে তাৰ পৰা কি হয় এটা অসংক্ৰাম্য সৃষ্টি হৈ আহিছিল এই বিষয়ত প্ৰথম আমাৰ দুটা শতিকাৰ আগতে 200 বছৰ আগতে কি হৈছে এডৱাৰ্ড জেনাৰে ভেকচিন শব্দটো দিছিল এটা বৰ্তমান ভেকচিন শব্দটো বহুত মানে চলিত আৰু প্ৰচলিত হৈ আছে কাৰেন্টলি কোভিড-19 ৰ কাৰণে ভেকচিন শব্দটো সকলোৰে মুখে মুখে বৰ্তমান ভেকচিন শব্দটো হৈছে ভেকা লেটিন শব্দ ভেকাৰ পৰা আহিছে লেটিন শব্দ ভেকা অৰ্থ হৈছে কাউ গৰু এডৱাৰ্ড জেনাৰে লক্ষ্য কৰিছিল যে এবাৰ গৰু বসন্তৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত এবাৰ গৰুৰ কি হৈছিল বসন্তৰ পৰা আক্ৰমণ পাছত মাজুৰী এটা আছে চিকেন পক্স কাউ পক্সৰ পাছত আক্ৰমণ হোৱাৰ পাছত আক্ৰান্ত হোৱাৰ পাছত তেওঁ চিকেন পক্সৰ সৈতে অসংক্ৰাম্যতা দেখুৱাইছিল মানে এবাৰ কি হৈছিল গৰুটোৰ কাউপক্স হোৱাৰ পাছত চিকেন পক্স হোৱা নাছিল ঠিক আছে চিকেন পক্স নোহোৱা পদ্ধতিটো হৈছে অসংক্ৰাম্যতা দেখুৱাইছিল ঠিক তেনেকৈ তেওঁ মানুহৰ ওপৰত এই পৰীক্ষাটো কৰিছিল আৰু তাৰ ফলত কি হয় আমাৰ এই পৰীক্ষাটোৰ মূলতে চিতাকৰণ আমাৰ ভেকচিনেশ্যন আৰম্ভ হৈছিল ঠিক আছে এই পৰীক্ষাটো মানুহৰ ক্ষেত্ৰত কৰি চাইছিল কাউপক্সটো মানুহৰ ক্ষেত্ৰত দিছিল মানুহৰ ক্ষেত্ৰত দেহত দিয়াৰ পাছত চিকেন পক্স হোৱা নাছিল ওকে আৰু কি মানুহৰ কি গঢ়ি উঠিছিল অসংক্ৰাম্যতা বা ইমিউন সিস্টেম এটা গঢ়ি উঠিছিল নেক্সট আছে আমাৰ কোনো অনুজীৱ নাইবা চিতা ভেকচিনৰ দ্বাৰা প্ৰাণী দেহ হলেহে দেহত অসংক্ৰাম্যতাৰ সৃষ্টি হয় এতিয়া কি হয় আমাৰ ভেকচিনৰ ক্ষেত্ৰত ভেকচিন দিব লাগিলে সেই অনুজীৱই দিব লাগিব ঠিক আছে দেহত ভাইৰাছ যদি থাকে ভাইৰাছৰে এটা আমি পাৰ্ট দিব লাগিব সেইটো ইনএক্টিভ হৈ থাকিব বা মৃত অৱস্থাত দিব তাৰপিছত সেই ভাইৰাছটো দিয়াৰ ফলত দেহত ইমিউনিটি সৃষ্টি হ'ব ইমিউনিটি ঠিক আছে আৰু নতুন যদি ভাইৰাছ আহি যায় তেতিয়া এই ইমিউনিটি দেহ প্ৰটেক্ট কৰিব ঠিক আছে ভাইৰাছটোক মাৰি পেলাব সেইটো কথা ভেকচিনেশ্যনৰ মূল কথাখিনি হেয়ে বিভিন্ন প্ৰকাৰৰ ৰোগ যেনে টিটেনাছ ডিপথেৰিয়া হোপিং কাহ
সৰুৱাই পলিঅ' আদিৰ কাৰণে কি হয় চিটা দিয়া হয় ভেকচিন দিয়া হয় আৰু ভেকচিন কি বিলাকে দিয়ে আমাৰ ANM নাৰ্ছ বিলাকে সাব চেণ্টাৰ বিলাক ঠিক আছে গাঁৱে গাঁৱে সাব চেণ্টাৰ আছে হস্পিটেল আছে তাতে কি হয় আমাৰ এই ভেকচিন বিলাক দি থকা যায় টিটেনাছ ডিপথেৰিয়া হুপিং কাম মেজিলছ পলিঅ' ঠিক আছে নেক্সট আছে আমাৰ জনস্বাস্থ্য পাব্লিক হেল্থ আঁচনিৰ দ্বাৰা শিশু অৱস্থাত এনে সংক্ৰামক ঠিক আছে তোমালোক ক'লো নাৰ্ছবিলাকে এইটো দিয়ে ভেকচিন বিলাক দি থাকে চিটা দি থাকে চিটাকৰণৰ ভেকচিনেশ্যনৰ আঁচনি অতি প্ৰয়োজনীয় আৰু সকলো শিশুকে দিয়াৰ ব্যৱস্থা আছে ঠিক আছে এইটো ভেৰি ইম্পৰ্টেণ্ট বুলি কোৱা হৈছে ইয়াত ইট ইজ ভেৰি ইম্পৰ্টেণ্ট হয়ে মানে হয়ে সেইটো ভেকচিনেশ্যনটো বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় পলিঅ' যদি ভেকচিনেশ্যন নিদিয়া তেতিয়া কি হ'ব ভৰি আমাৰ কি হ'ব বা পেৰালাইচিছ হ'ব ঠিক আছে পলিঅ'ৰ ফলত কি হয় আমাৰ বিভিন্ন ধৰণৰ বডিত পেৰালাইচিছ হৈ যায় এনেকুৱা ঠিক আছে তাৰ কাৰণে কি হয় গাঁৱে গাঁৱে ভেকচিন দিয়া হয় এইটো পলিঅ' ভেকচিন ওকে নেক্সট আছে আমাৰ হেপাটাইটিছ ভাইৰাছৰ দ্বাৰা হেপাটাইটিছ ভাইৰাছে পানীৰ দ্বাৰা জণ্ডিছ ৰোগৰ সৃষ্টি কৰে ঠিক আছে এই ভাইৰাছ প্ৰতিৰোধী চিটাসমূহৰ ভিতৰত হেপাটাইটিছ এ সাধাৰণতে পোৱা যায় হেপাটাইটিছ এ কি দিয়া হয় আমাৰ তাত ভেকচিন দিয়া হয় তাৰ ফলত কি হয় হেপাটাইটিছ এ ভাইৰাছৰ পৰা প্ৰটেকশ্যন পোৱা যায় প্ৰতিৰোধী চিটাকৰণ ঠিক আছে হেপাটাইটিছ এ ভেকচিন এনেকুৱা হেপাটাইটিছ বি ভেকচিন ওকে সো এইখিনি আমাৰ মেইন কথা আমাৰ ৰোগৰ বিষয়ে আমাৰ এই চেপ্টাৰটোত আমাৰ ৰোগ কেনেকৈ হয় ৰোগ কি প্ৰকাৰৰ কি কাৰক আছে সংক্ৰামক কাৰক অসংক্ৰামক কাৰক কিছুমান ক্ৰনিক বেমাৰ আছে আমাৰ ঠিক আছে ইনফেকচিয়াছ এজেন্ট এইবিলাক ভাইৰাছ কাৰণে হয় বেক্টেৰিয়া প্ৰটোজোৱাৰ কাৰণে হয় আমাৰ ফাংজাইৰ কাৰণে হয় এথলিটছ ফুডছ তোমালোকে এথলিট ফুডটো চাই ল'ব পাৰা ফাংজাইৰ কাৰণে হয় বহুত ইণ্টাৰেষ্টিং এইটো এথলিটছ ফুডছ হ'লে এনেকুৱা হয় পৰিখন ছালটো এৰি যায় এনেকুৱা ফাংকেল হৈ যায় এথলিটছ ফুড বুলি এই কাৰণে কোৱা হয় এথলিটছ বিলাকে জোতা পিন্ধি থাকে মোজা পিন্ধি থাকে তাৰ ফলত দৌৰি থাকে ঘাম আদিৰ পৰা এই বেমাৰটো সৃষ্টি হয় ঠিক আছে ফাংজাই বৃদ্ধি হয় জোতাত ছালটো এইটো বিৰাট ভয় লগা আচলতে ঠিক আছে এনেকুৱা হৈ যায় তাৰ এথলিট ফুডছৰ কাৰণে এটা এফেক্টিভ ঔষধ আছে আমাৰ ভিটামিন ই তোমালোকে এনেকুৱা দেখা পাইছা স্কিনৰ কাৰণে ভাল আমাৰ ভিটামিন ই কেপচুল তোমালোকে দেখা পাইছা গ্ৰীণ কালাৰ
এইটো বিৰাট এফেক্টিভ হয় এই এথলিটছ ফুডৰ কাৰণে ভিটামিন ই এই ছবিটো এইটো চাই লওঁ এই ভিটামিন ইটো এইটো চুলিৰ কাৰণে ভাল বুলি কয় চুলি ব্ৰেইনৰ কিছুমান ব্ৰেইনতো হেল্প কৰে এইটো তোমালোকে খাব পাৰা ভিটামিন ইটো চুলিৰ কাৰণেতো সাংঘাতিকভাৱে ভাল বহুত গ্ৰ' কৰে চুলি আৰু মই ক'ব লৈছোঁ কি স্কিনৰ কাৰণেও ভাল এইটো আৰু এথলিটছ ফুডৰ কাৰণেতো হাইলি এফেক্টিভ হয় মই জনাত ঠিক আছে সেইটো ফাঞ্জাৰ কাৰণে হয় ভেঁকুৰৰ কাৰণে হয় চ' এইখিনিয়ে আমাৰ আজিৰ টপিক আছিল চেপ্টাৰটো ক্ৰনিক ৰোগ যিবিলাক ৰোগ গোটেই জীৱন থাকি যায় আৰু এবাৰ বেমাৰ হ'লে ডায়েবেটিছ একবাৰ যদি ষ্টাৰ্ট হৈ যায় বা উচ্চ ৰক্তচাপ হাই প্ৰেছাৰ যদি একবাৰ ষ্টাৰ্ট হৈ যায় আৰু ঠিক নহয় বা থাইৰইড ডিজিজ এইবিলাক ক্ৰনিক ডিজিজ হয় একুইট চৰ্দি লাগিলে একুইট এইবিলাক আকস্মিকভাৱে হয় আৰু 4-5 দিনৰ ভিতৰত ভাল হৈ যায় এইবিলাক জ্বৰ এইবিলাক একুইট ডিজিজ হয় ঠিক আছে ৰোগৰ ক্ষেত্ৰত তোমাৰ এটা লক্ষণ কৰিবা লক্ষণবোৰ এই মেইন লক্ষণবোৰ মেইন যিকোনো তোমাৰ বেমাৰ হৈছে তুমি লক্ষণবোৰ লিখি ল'বা তাৰপিছত ডক্তৰক দেখুৱাবা এইকেইটা লক্ষণ হৈছে ঠিক আছে বা ক'ব পাৰা কিন্তু এনেকে যদি তেতিয়াহে তোমাৰ ডায়গনচিছটো ঠিক হয় তেতিয়া কি হয় ডক্তৰে ভালকে চিনিব পাৰে এইকেইটা লক্ষণ আছে লক্ষণ কেইটা থাকিলেহে বেমাৰৰ চিনাক্তকৰণ হ'ব ডায়গনচিছ হ'ব ডায়গনচিছ তাৰ ফলতহে ঔষধ দিব ড্ৰাগছ দিব তাৰ পাছতহে কিয়ৰ হ'ব কিয়ৰ এট দ্য এণ্ড সেইটোৱে কথা আৰু নেক্সট আছে আমাৰ এইকেইটা নিৰোগী ৰোগমুক্ত কি অৱস্থা ৰোগ মানে গম পালো আমাৰ কি হয় নৃত্যশিল্পীৰ কাৰণে যদি ভংগীমাত দিব নোৱাৰে তেতিয়া অসুস্থ বুলি কোৱা যাব কণ্ঠ আমাৰ গায়ক এজনে যদি গান গাব নোৱাৰে কণ্ঠত যদি অসুখ থাকে তেতিয়া কি হ'ব অসুস্থ হ'ব যিকোনো অশান্তিময় পৰিৱেশ যদি দেহত সৃষ্টি হয় সেইটো ৰোগ ঠিক আছে মানসিক যদি কিবা অশান্তি আছে তেতিয়া এটা মানসিক ৰোগ এনেকুৱা কথা ঠিক আছে ফিজিকেল এনভাইৰনমেণ্টৰ বিষয়ে আমি পঢ়ি আছো কেনেকে আমাৰ ঠাইখিনি ভাল থাকিব লাগে এনভাইৰনমেণ্টটো ঠিক থাকিব লাগে ঠিক আছে এনভাইৰনমেণ্ট ঠিক থাকিলে আমাৰ স্বাস্থ্য ভালে থাকিব ঠিক আছে এই যদি পানী খাই দিওঁ আমি ইমান লেতেৰা পানী তাৰ ফলত নিশ্চয় তাৰ ফুড পয়জনিং হোৱা বেক্টেৰিয়া আহি যাব দেহত অ'কে হেল্থৰ মিনিংটো পালো আমি দেহ মন আৰু সমাজৰ এটা সুস্থ সামাজিক অৱস্থা থাকিব লাগিব সুস্থ সামাজিক বাতাবৰণ পৰিৱেশ থাকিব লাগিব বা এটা ঠিক আছে লগ বন্ধু ৰিলেটিভছ ফেমিলি সেই গোটেইখিনি মানুহৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগিব চ' ডেটছ ইট সেইখিনিয়ে আজিৰ কাৰণে আৰু আমি অসুস্থ কিয় হওঁ বা অসুস্থ হওঁ কিয় হোৱাই ডু ফল ইন এইবিলাক কাৰণতে হয় চ' সকলোৰে সুস্বাস্থ্য কামনা কৰিলো তোমালোকৰ ষ্টে হেল্থি ষ্টে হেপি কাৰণ সুখী হোৱাৰ কাৰণে আমি কি থাকিব লাগিব সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব উই মাষ্ট বি হেল্থি টু বি হেপি চ' আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কি হ'ব লাগিব দেহটো সুৰক্ষিত কৰি ৰখা ঠিক আছে ফাৰ্ষ্ট প্ৰায়ৰিটি দেহটো সুৰক্ষিত কৰি ৰখা দেহ তাৰপিছত কি হ'ব দেহটো ভাল থাকিলে মন ভালে থাকিব আৰু মন ভাল থাকিলে কি হ'ব আমি ছ'চিয়েলি কানেক্ট হ'ব চেষ্টা কৰিম ঠিক আছে মন ভাল থাকিলে আমি সমাজৰ লগত লগ হ'ব মন যাব ঠিক আছে চ' ফাৰ্ষ্ট প্ৰায়ৰিটি ইজ বডি ফিজিকেল বডি নেক্সট ইজ মাইণ্ড আৰু থাৰ্ড ইজ ছ'চিয়েল গেডাৰিং ছ'চিয়েল ৱেলবিং চ' ডেটছ ইট মানে আজিৰ কাৰণে এইখিনিয়ে আৰু টপিকটো তোমালোকে মই ভাবোঁ তোমালোকে বুজি পাইছা মেইন মূল কথাখিনি বুজি পাইছা
Why do we fall ill? আজি চেপ্টাৰটো শেষ আৰু আজি ক্লাছ শেষ। তোমালোকে কুৱেশ্যনবিলাক কৰিবা ভালকে। একবাৰ কুৱেশ্যনবিলাক কৰিলে কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাব। ঠিক আছে, তোমালোকে ভিডিঅ'টো লম্বা যদিও দীঘল হৈছে যদিও তোমালোকে শুনিছা, নিশ্চয় কিবা বহুত কথা শিকিব পাৰিছা। ঠিক আছে, তোমালোকে ঠিক আছে কুৱেশ্যনবিলাক কৰিবা আৰু কনচেপ্টবোৰ একবাৰ পঢ়ি চাবা, কথাখিনি ক্লিয়াৰ হৈ যাব একবাৰ। ঠিক আছে, আজিলৈ ইমানতে শেষ কৰিলোঁ আমাৰ ক্লাছ। নেক্সট কি আছে টপিক আমি চাম নেক্সট টপিকবিলাক নেক্সট পাৰ্টত।